নমস্কাৰ। পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভগৱানক, কাৰণ ভগৱান থকা হেতুকে আমি সকলো দূৰ-দূৰণিৰ পৰা একত্ৰিত হ'ব পাৰিছোঁ। আৰু মই আমাৰ MKD ইণ্টাৰনেশ্যনেল টিমৰ মিষ্টাৰ মনোজ কুমাৰ দত্ত ছাৰক মই হাৰ্দিক অভিনন্দন কৰিছোঁ। আৰু এই বিজনেছ কনচেপ্টটো মই যিজন গুৰুৰ পৰা কনচেপ্টটো ল'বলৈ সক্ষম হৈছোঁ, সেইজন গুৰুৰ নাম হৈছে মিষ্টাৰ তপনজিৎ ফুকন ছাৰক মই হাৰ্দিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু মই ইয়াত মোৰ যিখিনি সপোন আছে, সপোনখিনি ফুলফিল কৰিবলৈ এই মেটাভাৰ্ছ প্ৰজেক্টটো মই নিজে ল'বলৈ সক্ষম হৈছোঁ। এতিয়া মই এনেকুৱা এজন মহান ব্যক্তিক এই মঞ্চত মাতিবলৈ গৈছোঁ, যিজন ব্যক্তিয়ে আজি এটা শুদ্ধ ডিচিশ্যন লোৱাৰ বাবে আমাৰ নিচিনা হাজাৰ হাজাৰ ব্যক্তিক সংস্থাপন পদ দিবলৈ সক্ষম হৈছে, আৰু আমাক এনি টাইম এনি মুমেণ্ট হাতে হাত ধৰি আগুৱাই নিবলৈ সক্ষম হৈছে। আৰু সেইজন ব্যক্তিয়ে অতি কম দিনৰ সময়ত কৰোৰ টকা ইনকম কৰিবলৈ সক্ষম হৈছে। এনেকুৱা এজন গুৰুক মই এই মঞ্চত ইনভাইট কৰিবলৈ মোৰ সাহস নাই তথা কেপাচিটি নাই। তেওঁক এই মঞ্চত ইনভাইট কৰিবলৈ আপোনালোকৰ ডিজিটেল হোৱাটছআপৰে ছাৰক মই এই মঞ্চত ইনভাইট কৰিবলৈ গৈছোঁ। প্লিজ ৱেলকাম টু ষ্টেজ মিষ্টাৰ এণ্ড মিষ্টাৰ মনোজ দত্ত ছাৰ। প্লিজ ৱেলকাম টু ছাৰ। আপুনি এই মঞ্চত আহক, আহি কিনে আমাৰ প্লান প্ৰেজেণ্টেশ্যনটো দেখুৱাবলৈ আপোনাক মই অনুৰোধ কৰিছোঁ ছাৰ। অ'কে ছাৰ, থেংক ইউ। Thank you, madam. Thank you. Thank you for giving this mind-blowing MC presentation. Your confidence level going to be very high. So, madam, very good, madam. Very good. I'm excited about your MC presentation. And আশা কৰো অনাগত দিনবোৰত MC লগতে আপোনালোকে প্ল্যান দিব কাৰণে চেষ্টা কৰিব। Thank you, madam. Thank you. So, please give a big clap for Sanana Das, madam. Thank you. Thank you. Carol, first of all, just a minute. আজি ফুল প্লেন হ'ব। A to Z প্লেন মই আজি এক্সপ্লেইন কৰিবলৈ ওলাইছো। সৰ্বপ্ৰথমে আপোনালোকক মই দুটামান কথা ক'ব বিচাৰিম, ঠিক আছে? আৰু বেছি কথা নকৈ ডাইৰেক্ট A to Z ফাৰ্ষ্ট অনলি প্লেন ওপৰত ডিপেণ্ড কৰি আজি মই প্লেনটো এৰাই কৰিম, ঠিক আছে? A to Z প্লেন বৰ্তমানলৈকে যিখিনি ইনকাম অপৰচুনিটি আছে, সকলো ইনকাম অপৰচুনিটি অনলি অসমীয়াত এক্সপ্লেইন কৰা হ'ব, ঠিক আছে? দ্বিতীয়তে, আমি ইয়াত আজি যিটো মই প্লেন দিবলৈ গৈ আছো, এনেকুৱা এটা প্লেন আপোনালোকে শুনিবলৈ বা বুজিবলৈ গৈ আছে য'ত নেকি বহুত ব্যক্তিক, হাজাৰ হাজাৰ ব্যক্তিক লাখপতি বনাই নহয় কৰোৰপতি বনাবলৈ সক্ষম হৈছে প্লেটফৰ্মৰ জৰিয়তে। আৰু মেইন কথাটো হ'ল কি, এই যিটো প্ৰজেক্টৰ লগত আমি জড়িত হৈছো, এই প্ৰজেক্টটো জৰিয়তে আপুনি নিজক নহয় বহুত ব্যক্তিক এটা নতুন জীৱন দিবৰ কাৰণে সক্ষম হ'ব, আৰু আনবিলিভেবল এটা লাইফ নিজে কটাবলৈও আৰু বেলেগক এটা দিবলৈও সক্ষম হ'ব। আৰু ইয়াতে কোনো ধৰক কোনো ৰিস্ক ফেক্টৰ বোলা বস্তুটো নাথাকে। এটাই কথা, ইয়াত ৰিস্ক ফ্ৰী বিজনেছ হয়, কিন্তু এইটো আকৌ জোৰ জবৰদস্তি কৰা বস্তু নহয়। এইটো ঘৰে ঘৰে গৈ তেল চাবোন চাপ বিক্ৰী কৰা, কোনো চেইন চিষ্টেম লেফ্ট ৰাইট মাথা গন্তি কৰা কোনো বেপাৰ নাথাকে। ডিয়াৰ ফ্ৰেণ্ডছ, মই যিখিনি কথা ক'বলৈ গৈ আছো সুন্দৰভাৱে আপোনালোকে বুজিবলৈ চেষ্টা কৰক, কাৰণ শিকিলে সকলো কাম কৰিব পাৰি, বাট নিশিকিলে একো কৰিব নোৱাৰি। কিন্তু মই আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিছো, যিটো কাম আপুনি দেহে মনে প্ৰাণে কৰিবলৈ সিদ্ধান্ত প্ৰকাশ কৰিছে বা কৰি আছে, সেই কামটো কিন্তু লাগাতাৰ কণ্টিনিউ বাৰবাৰ কণ্টিনিউৱাছলি কিন্তু আপুনি কৰিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে আপুনি শিখৰত যাবলৈ সক্ষম হ'ব, ঠিক আছে? ফাৰ্ষ্ট অফ অল, ডিয়াৰ ফ্ৰেণ্ডছ, মাইছেল্ফ মনোজ কুমাৰ দত্ত, মই অসমৰ পৰা বিলং কৰোঁ। 24/7 মই মোৰ টিমক ছাপোৰ্ট কৰি আগুৱাই গৈ আছো। এতিয়া আমি 2024 চনত আমি মিছন কৰ'ৰপতি টাৰ্গেট লৈছো। এইটো বছৰৰ 2024 চনৰ ডিচেম্বৰৰ ভিতৰত মেক্সিমাম ব্যক্তিক মই কৰ'ৰপতি বনাম বুলি সিদ্ধান্ত প্ৰকাশ কৰিছো। অলৰেডি শান্তনা দাস মেডামে কৈছে, মই নিজে কৰ'ৰপতি বনিছো, আই এম নট ছেটিছফাইড, বাট মই বহুত ব্যক্তিক এতিয়া লাখপতি বনাইছো, আই এম ছেটিছফাইড, বাট মই লাখপতি বনাইছো, আই এম নট ছেটিছফাইড। বিশেষকৈ বেছি মই ছেটিছফাইড নহয়। কিয়? মই কৰ'ৰপতি বনিছো, বাট মোৰ কৰ্মৰ জৰিয়তে মই এইখন পৃথিৱীত এইবাৰ বহুত ব্যক্তিক মই কৰ'ৰপতি বনাম বুলি সিদ্ধান্ত প্ৰকাশ কৰিছো, ঠিক আছে? মানে নিজেও আপুনি, মানে এটা কথা অসমীয়াত এষাৰ কথা আছে, আনক তৰালেও নিজেও তৰে, নেদেখাজনেও সহায় কৰে। আপুনি যদি চিষ্টেম ফ'ল' কৰি যদি আগুৱাই যাব বিচাৰে, তেতিয়াহ'লে ইয়াতকে বেটাৰ গল্ডেন অপৰচুনিটি একো নাই। আৰু এই গোটেই প্ৰজেক্টটোৰ ওপৰত মই যিটো প্ৰজেক্টটোৰ ওপৰত আপোনাক কথা ক'বলৈ গৈ আছো,
প্ৰজেক্টটোৰ নাম হৈছে অলৰেডি দেখিছে আপোনালোকে মেটাফৰ্ছ। ফাৰ্ষ্ট অফ অল ৱেলকাম টু মেটাফৰ্ছ MKD ইণ্টাৰনেশ্যনেল টিম। আমাৰ গোটেই টিমটোৰ নাম হৈছে মেটাফৰ্ছ MKD ইণ্টাৰনেশ্যনেল টিম, আৰু এই টিমৰ জৰিয়তে আমি ৱৰ্ল্ড ৱাইড আমি কাম কৰিবলৈ, আপুনি বা আমি সকলোৱে কাম কৰিবলৈ সক্ষম হৈছো, বা আপুনি হ'ব অনাগত দিনবোৰত এটা আনবিলিভেবল এটা ইনকাম পাবলৈ আপুনি সক্ষম হ'ব। এতিয়া এইটোনো কি ধৰণৰ কাম? এইটো হৈছে কি ক্ৰিপ্টো কাৰেঞ্চি প্ৰজেক্ট। এই যিটো প্ৰজেক্টটো কোৱা হয়, আপুনি সৰল ভাষাত ক'বলৈ গ'লে ক্ৰিপ্টো কাৰেঞ্চি প্ৰজেক্ট। আমি গোটেই প্ৰজেক্টটো ক্ৰিপ্টো কাৰেঞ্চিৰ জৰিয়তে আপুনি মই ইয়াতে ইনকাম কৰি আছো বা কৰিবলৈ গৈ আছো। এতিয়া বেষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল কি, ইয়াতে যিসকল ব্যক্তি আজি ডেটত ক্ৰিপ্টো কাৰেঞ্চি শব্দটো বুজি পোৱা নাই, তেওঁলোকে হয়তো অকমান টাইম লাগিব বুজিবলৈ। জাষ্ট বুজি লওক, মই ষ্টেপ বাই ষ্টেপ দেখাবলৈ আপোনাক গৈ আছো। এতিয়া এই পদ্ধতিটোত আপুনি মই ইনকাম কৰা অপশ্যন ধেৰ আছে, ঠিক আছে, আৰু ইয়াতে লাইফটো 100% চেফ এণ্ড চিকিউৰ্ড হয়, আপোনাৰ ইয়াত কোনো চেৰচাৰ কৰিব নোৱাৰে। নেক্সট ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি এই পদ্ধতিটোত আপুনি ইনকাম কৰিবৰ কাৰণে বৰ্তমান অৱস্থাত 4-5টা পদ্ধতিৰ জৰিয়তে আপুনি ইনকাম কৰিবলৈ সক্ষম হ'ব অনাগত দিনবোৰত, আৰু আপুনি 14-15টা প্ৰজেক্ট আমাৰ চালু হ'বলৈ গৈ আছে। এইটো কি হয়? মেটাফৰ্ছ। এইটো দেখিছে আপোনালোকে অলৰেডি মাউচ পইণ্টটো দেখিছে, এইটো যে প্ৰজেক্টটো কোৱা হয় মেটাফৰ্ছ বুলি কোৱা যায়। এইটো ৱৰ্ল্ডৰ এটা চেফ এণ্ড চিকিউৰ এটা প্ৰজেক্ট হয়, এইটো পৃথিৱী হিলোৱা এটা প্ৰজেক্ট হয়। অনাগত দিনবোৰত আপুনি দেখিলে গম পাব যে এইটো অলৰেডি ষ্টাৰ্ট হোৱাই নাই, এতিয়া বাচ্চা আছে। অনাগত দিনবোৰত এটা আনবিলিভেবল এটা লাইফ আমি কটাবলৈ গৈ আছো। মই মানে ক'বলৈ গ'লে কোনো ভাষা নাই যে আই এম কিমান ছেটিছফাইড উইথ দিছ প্ৰজেক্ট, ঠিক আছে। আৰু মই এটাই কৈছো আপোনাক, আপুনি যিটো এজন নৰ্মেল ব্যক্তিয়ে, এজন আপোনাৰ ঘৰৰ ওচৰত যিজন আপোনাৰ এলেকাৰ যিজন সবচে ডাঙৰ ব্যক্তি বুলি ক'ব, আপুনি MLA বুলি ক'ব লাগিব, নহয় জানো বাৰু? আপুনি MLA জনৰ আপোনাৰ যিটো কেপাচিটি থাকিব, তাত কিন্তু ওপৰত কেপাচিটি আছে আপোনাৰ মেটাফৰ্ছত। এজন MLA যিটো কৰিব নোৱাৰে নহয়, তাতকে 1000 গুণ বেছি আপুনি কৰিব পাৰিব। ভাবি চাওক আপুনি, আমি কিমান এটা ডাঙৰ কাম কৰি আছো। ভাবি চাওক আপুনি, ওপৰলৈ আপোনাক মোক কিমান এটা গোল্ডেন অপৰচুনিটি দিছে। ভাবি চাওক, এজন ডিচিয়ে যিটো কাম কৰিব নোৱাৰিব, তাতকে 1000 গুণৰ ওপৰত আপোনাৰ ইয়াত কেপাচিটি আছে। ইয়াতকে বেটাৰ আৰু কি লাগে? বুজি পাইছে? সেইকাৰণে মই ওপৰলাক শতবাৰ ধন্যবাদ দিছো, যে ওপৰলাক থেংকছ দিছো, যে ইমান এটা গোল্ডেন অপৰচুনিটি আপুনিও থেংকছ দিয়ক, যে আমাক দিয়াৰ কাৰণে আমি ওপৰলাক শতবাৰ ধন্যবাদ দিছো। ঠিক আছে, তাৰ কামনাৰে এতিয়া মই ষ্টেপ বাই ষ্টেপ গৈ আছো কথা ক'বলৈ, মানে এক্সপ্লেইন কৰিবৰ কাৰণে। মেটাফৰ্ছত টকা পইচা অহাৰ ৰাস্তা বহুত আছে। বৰ্তমান অৱস্থাত যেতিয়া নেকি কোনোবা এজন ব্যক্তিয়ে ইয়াত কি ক'ব লাগে, ইয়াত কোনো জইনিং চিষ্টেম নাথাকে, কিন্তু লেফ্ট ৰাইট মাথা গন্তি কৰা জইনিং কৰা বেপাৰ নহয়, এইবোৰ চেইন চিষ্টেম বেপাৰ নহয়। ইয়াত কি কৰিব লাগে, ঠিকাদাৰে ঠিকা কৰাৰ আগত যেনেকে ধৰণে ৰেজিষ্ট্ৰেশ্যন কৰা হয়, ঠিক তেনেধৰণে আপুনি মই কামটো কৰাৰ আগত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ৰেজিষ্ট্ৰেশ্যন কৰিলে আপুনি মালিক বনি গ'ল। যিমান টকা আপুনি কমাই আপোনাৰ নিজৰ ওপৰত গুৰুত্ব দিব পাৰিব, নিজৰ কেপাচিটি। আপোনাৰ কোনো লিমিটেশ্যন নাই, কোনো টাৰ্গেট নাই, ইমান দিনৰ ভিতৰত কৰিবই লাগিব, এইটোৱে হ'ব লাগিব বুলি তেনেকুৱা ধৰণৰ কোনো কথা নাই। কালি আপোনাৰ আইডিটো ইনএক্টিভ হৈ যাব, আকৌ এক্টিভ কৰিব লাগিব, ৰেনু কৰিব লাগিব, পেনু কৰিব লাগিব, তেনেকুৱা কোনো ইয়াত চিষ্টেম নাই। বস্তু কিনিব লাগিব, আপোনাৰ ৰিপাৰ্চেছ কৰিব লাগিব, তেনেকুৱা কোনো চিষ্টেম নাই। একবাৰ আইডি এক্টিভেট হৈছে, জিন্দগী ভৰ কাৰণে আপোনাৰ জিন্দগী নহয়, নাতি পুতি কাৰণে আপোনাৰ আইডি এক্টিভেট হৈ থাকিব। আৰু এই গোটেই বিজনেছটো আপুনি মই আমাৰ কাৰণে কাম কৰা নাই, নেক্সট জেনেৰেশ্যন টু জেনেৰেশ্যনৰ কাৰণে আপুনি মই এতিয়া আমাৰ ফাউণ্ডেশ্যন ক্ৰিয়েট কৰি আছো। সেইটো কাৰণে যিটো আপুনি ফাউণ্ডেশ্যন আপুনি যেতিয়া ষ্ট্ৰং কৰি ৰাখিব, তেতিয়াহ'লে আপোনাৰ বহুত বেটাৰ হ'ব। সেইকাৰণে ফাউণ্ডেশ্যনটো ষ্ট্ৰং কৰাটো অতি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এতিয়া মেইন কথাটো হ'ল, প্ৰথম যিকোনো এজন ব্যক্তিয়ে যেতিয়া নেকি ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁ প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব, তেওঁ প্ৰথম টেকটাইল প্ৰজেক্টটোত আহিব। এইটো টেকটাইল মেটাফৰ্ছ এটা ডাঙৰ প্ৰজেক্ট। তাৰ পাছতে এইটো মেটাফৰ্ছৰ প্ৰথম প্ৰজেক্টটোৰ নাম কি বুলি কয়? টেকটাইল। এইটো বিগেষ্ট প্ৰজেক্ট হয়। মানে কি হ'ব, আহিবলগীয়া যিমানখিনি প্ৰজেক্ট আছে বা চলি আছে বৰ্তমান অৱস্থাত, প্ৰত্যেকটো প্ৰজেক্টৰ লিংক এই টেকটাইলৰ লগত লিংক থাকিব। সেই গতিকে টেকটাইলৰ ওপৰত অতি গুৰুত্ব দিয়াটো অতি ইম্পৰ্টেণ্ট। এতিয়া টেকটাইলত আপোনাৰ বহুত অফাৰ চলি আছে। যিসকল ব্যক্তিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব, টেকটাইলত টিয়াৰ টোকেন বুলি কোৱা এটা অফাৰ চলি আছে, আপুনি ডাবল বেনিফিট এতিয়া পাই আছে। সেই গতিকে টেকটাইলত গুৰুত্ব দিয়াটো অতি ইম্পৰ্টেণ্ট। নেক্সট, ৰয়েলিটি NFT। এতিয়া আমাৰ সকলো ব্যক্তিয়ে NFT ওপৰত ইমান অৱগত নহয়। আপুনি ৰয়েলিটি পেমেণ্ট মানে হৈছে কি, আপুনি ধৰি লওক শ্বেয়াৰ হোল্ডাৰ, বা আপুনি ইয়াতে এটা লাইফ টাইম আপুনি এটা দৰমহা, এটা পেছিভ ইনকাম আপুনি পাবলৈ সক্ষম হৈছে। এতিয়া ধৰণে আমি 10 মাহৰ ওপৰত আমি কণ্টিনিউৱাছলি আমি প্ৰত্যেক দিনে আমি মাহে আমি দৰমহা পাই আছো বুলি ক'ব লাগিব।
Yes. স্যার স্কুল হোৱা নাই স্যার। Okay, madam, just a minute. Thank you. এতিয়া হৈছে ম্যাডাম? ইয়েস স্যার হৈছে। থ্যাংক ইউ ম্যাডাম, থ্যাংক ইউ। দেখিছে আপোনালোকে NFT আপোনালোকৰ হাতত থাকিব লাগিব। NFTৰ জৰিয়তে আপুনি লাইফ টাইম ৰয়েলটি ইনকাম মানে পেছিভ ইনকাম পাবলৈ সক্ষম হ'ব। আপোনাৰ হাতত কিন্তু NFT থাকিব লাগিব। NFT ফুল ফৰ্মটো হৈছে নন ফাঞ্জিবল টোকেন। এইটো এটা ডিজিটেল এছেট হয়, ডিজিটেল সম্পত্তি হয়, যি ধৰণে আপুনি মই গাড়ী গুড়া কিনিও, গাড়ী গুড়াটো আপোনাৰ এছেট নহয়, এইটো লাইবিলিটিজ পৰে বাৰু। যেনেকে আমি মাটি কিনো, যেনেকে ধৰক আমি ক'বলৈ গ'লে আপোনাৰ যিখিনি এছেট হয়, গ'ল্ড কিনো, সেইবোৰ এছেট বুলি কোৱা যায়, ঠিক আছে। তেনেধৰণৰ এইটো এছেট হয়, NFT হয়। এই NFTটো আপোনাৰ দাম কমি নাযায়, ইয়াৰ দাম বাঢ়ি বাঢ়ি গৈ আছে। যদি আপুনি এইটো NFTটো আপুনি হোল্ড কৰি ৰাখে, সেই NFT ওপৰত পাৰ্চেণ্টেজ ৱাইজ আপুনি প্ৰত্যেক মাহে ৰয়েলিটি ইনকাম অথবা আপুনি দৰমহা অথবা আপুনি চেলাৰী অথবা আপুনি লাইফ টাইম আপুনি শ্বেয়াৰ হোল্ডাৰ হ'বলৈ সক্ষম হ'ব। সেইটো আমাৰ ভাষাত কোৱা হয় ৰয়েলিটি। কাৰ জৰিয়তে পাব? NFT থাকিলে আপুনি সেই NFTটো লিংক কৰিব লাগিব স্লটৰ লগত, তেতিয়া আপুনি ৰয়েলিটি ইনকাম লাইফ টাইম পেছিভ ইনকাম পাবলৈ সক্ষম হ'ব। আপুনি সেই লাইফ টাইম পেছিভ ইনকামটো আপুনি কাম কৰক নকৰক মতলব নাই, প্ৰত্যেক মাহে আপোনাৰ বেংক একাউণ্ট বুলি ধৰি লওক, আপোনাৰ যিখন এখন ডিজিটেল ৱালেট বা একাউণ্ট, তাত আপোনাৰ আহিবই, কোনো কথাই নাই, ঠিক আছে। সেইটোকে কোৱা হয় ৰয়েলিটি NFT। এতিয়া ইউনিট ভাৰ্ছ, এতিয়া আমাৰ লেটেষ্ট এটা আৰু এটা প্ৰজেক্ট ষ্টাৰ্ট হৈছে ইউনিট ভাৰ্ছ। ইউনিট ভাৰ্ছৰ জৰিয়তে আপুনি মই এটা হিউজ এমাউণ্ট ইনকাম কৰিবলৈ সক্ষম হ'ম, য'ত নেকি ইয়াত বহুত এটা ধৰণৰ টিয়াৰ বুলি কোৱা এটা অপশ্যন থাকে, এইটো টিয়াৰ মেট্ৰিক্স বুলি কোৱা এটা অপশ্যন থাকে। টিয়াৰৰ জৰিয়তে আপুনি মই আনবিলিভেবল এটা ইনকাম কৰিবলৈ সক্ষম হ'ম। ইউনিট ভাৰ্ছৰ জৰিয়তে আপুনি লেটেষ্ট আমাৰ যিটো কইন আমাৰ ওচৰত আহি গৈছে অলৰেডি, কইন ফ'ৰ্চ কইন, আপুনি ধৰণে আপোনালোকে চাগে অলৰেডি গম পাইছে চাগে, যেনেকে বিট কইন, ঠিক আছে। 2008 চন 9 চনত যদি আপুনি মই মিনিমাম 100 টকা বা 1000 টকা 10,000 টকা যদি আপুনি মই বিট কইন লৈ থলোহেঁতেন, আজিৰ ডেটত ৰাতিপুৱা এই ট্ৰেইনিঙত বা এই ভিডিঅ'টো চাবলগীয়া আপুনি মই নহ'লহেঁতেন। বুজি পাইছে? এবাৰ আমি ধোকা খাই গলো, নেক্সট টাইম এতিয়া আমি ধোকা খোৱাৰ কোনো কাৰণ নাই, কাৰণ ওপৰলৈ আকৌ আমাৰ ওচৰত মানে আকৌ নতুনকে গল্ডেন অপৰচুনিটি দি দিছে। কাৰণ আমি মেটাফৰ্ছৰ জৰিয়তে আমাৰ লেটেষ্ট আমাৰ যিটো আমাৰ কইন এতিয়া পৃথিৱীলৈ আহিছে, সেই কইনটোৰ নাম হৈছে ফ'ৰ্চ কইন, ঠিক আছে। ফ'ৰ্চ কইন দেখিছে আপোনালোকে, ইউনিট ভাৰ্ছৰ জৰিয়তে আপুনি মই ফ'ৰ্চ কইন পাবলৈ সক্ষম হ'ম। এই কইনটো মানে বিট কইনটো যি ধৰণে ডেকা হেল্পিং বুলি কোৱা যায়, বিট কইনটো যিটো প্ৰচেছৰ জৰিয়তে বিট কইনটো আপোনাৰ আপগ্ৰেড কৰা হৈছে, ঠিক সেই প্ৰচেছৰ জৰিয়তে আমাৰ ফ'ৰ্চ কইনটো আপগ্ৰেড কৰা হৈছে। মই এইটো নকওঁ যে এইটো কাইলৈ বিট কইন হৈ যাব, কিন্তু এইটো বিট কইনৰ প্ৰচেছত এইটো কৰা হৈছে, ই আপোনাক আনবিলিভেবল এটা ইনকাম দিবলৈ গৈ আছে, ঠিক আছে। সেই গতিকে কইনটো যিমান পাৰে সোনকালে এই কইনৰ জৰিয়তেও আপুনি লাইফ টাইম ফিউচাৰত আপুনি এটা পেছিভ ইনকাম, এটা বেলেগ এটা হিউজ এমাউণ্ট ইনকাম কৰিবলৈ আপুনি সক্ষম হ'ব। তাৰ কাৰণে কিন্তু কি কৰিব লাগিব? ইউনিট ভাৰ্ছত আপুনি আহিব লাগিব। ইউনিট ভাৰ্ছত আপুনি টিয়াৰ ল'ব লাগিব। টিয়াৰৰ লগত আপুনি কইন ছেট পাব, কইন ছেটৰ জৰিয়তে আপুনি পাব কি? ফ'ৰ্চ কইন। এইবোৰ আপুনি যেতিয়া কি হ'ব, মই যদি আপোনাক দিনৰ দিনটো যদি আপুনি ছেছন ভিডিঅ' চাই থাকে, বা আপুনি দিনে ৰাতিয়ে যদি একদম হাজাৰ হাজাৰ যদি ভিডিঅ' চাই থাকে, জিন্দগীত আপুনি বুজিব নোৱাৰিব। যেতিয়ালৈকে আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন নকৰে, তেতিয়ালৈকে আপুনি অসম্ভৱ কথা, কোনো কাৰণে লাগে আপুনি যিমান ডাঙৰ আপুনি ব্যক্তিয়ে নহওক, আপুনি কথাটো ক'লো, মই বেয়া নাপাব এইটো কথা কোৱাৰ কাৰণে, আপুনি যিমান ডাঙৰ কাম হয়, আপোনাৰ বেলেগ প্লেটফৰ্মত নলেজ বহুত আছে, বাট এইটো কিন্তু আপোনাৰ মোৰ কাৰণে এটা নতুন প্ৰজেক্ট হয়, বুজি পাইছে? তো এইটো আপুনি চাই শিকা বস্তু নহয়, মানে এইটো আপুনি কৰিহে শিকিব পাৰিব। সেই গতিকে যিজন ব্যক্তিয়ে আপোনাক এই লিংকটো দিছে, তেওঁৰ লগত আপুনি লগে লগে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি যিমান পাৰে সোনকালে আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি যেতিয়া আপুনি কামটো ভিডিঅ'খিনি চাব, তেতিয়া আপুনি সুন্দৰভাৱে বুজিব পাৰিব। অকল যদি ভিডিঅ' চাই থাকে নহয়, তেতিয়া কিন্তু আপুনি বুজিব নোৱাৰিব। প্ৰথম আপুনি তেওঁৰ লগত ভিডিঅ'টো চাই লওক, চোৱাৰ পাছত আপুনি বা ছেছনটো চাই লওক, আপুনি ভালকে বুজি লওক, তাৰ পাছত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰক। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত তাৰ পৰা আপুনি মোবাইলটো টিপি কৰি আপুনি ভিডিঅ'টোৰ লগত লিংক কৰি আপুনি চাব পাৰিব, তেতিয়া আপুনি সুন্দৰভাৱে বুজিব পাৰিব, ঠিক আছে। এইটো এনেকুৱা ধৰণৰ বস্তু নহয়, যেনেকে আপুনি মই যেতিয়া সৰুতে যেতিয়া আপুনি মই চাইকেলখন চলাইছিলো, আপুনি মই কি চাইকেলখন চাই চলাইছিলো নেকি? পঢ়ি চলাইছিলো নেকি? নাই চলোৱা নহয়। আপুনি মই চাইকেলখন চলাইহে শিকিছিলো। ডেটছ লাইক এক্সাম্পল, এই বিজনেছটো তেনেকুৱা ধৰণৰ হয়। এই বিজনেছটো আপুনি প্ৰথমতে মই শিকি ল'ম, তাৰপৰাহে কৰিম, অসম্ভৱ কথা নহয় তেনেকে। এই বিজনেছটো কৰি পেলাইহে শিকা বিজনেছ হয়, ঠিক আছে। এইটো কোটি টকাৰ প্ৰজেক্ট হয়। নহলে আপুনি মই আজিৰ ডেটত হয়তো যদি আমাৰ ইমান টেলেণ্ট এণ্ড কেপাচিটি থাকিলেহেঁতেন, কৰোৰ টকাৰ সম্পত্তিৰ মালিক হৈ থাকিলোহেঁতেন। নাই, সেইটো কাৰণে আমি আজি আকৌ ইনকাম অপৰচুনিটি ল'বলগীয়া হৈছে।
সেইটো কাৰণে নিজৰ বুদ্ধি কৌশল নখটাই যদি আমাৰ ইমান নিজৰ বুদ্ধি কৌশল থাকিলেহেঁতেন বহুত এটা জীৱন কটালোহেঁতেন গতিকে নিজৰ বুদ্ধি কৌশল নাই কাৰণে আমি এটা টেকনলজি বা চিষ্টেমটো আপুনি মই ফ'ল' কৰাটো অতি ইম্পৰ্টেণ্ট হৈ পৰিছে আজি ডেটত ঠিক আছে এতিয়া মই আপোনাক ক'বলৈ যাওঁ Today we are know why blockchain, why cryptocurrency, why centralized versus decentralized. Blockchain system to হৈছে কি আপুনি লেফট সাইডত দেখিছে এই ডিভাইস কেইটা যে কম্পিউটাৰ কেইটা দেখিছে ইটো সিটোৰ লগত লিংক আছে মানে কি এটো সৰল ভাষাত যদি মই আপোনাক ক'বলৈ যাওঁ যিকোনো সিস্টেমে সফটওয়্যার যেটা নাকি ব্লকচেইন সিস্টেমত একবাৰ যদি ৰান কৰি দিয়া যায় nobody can edit nobody can delete this system in this world किसी बाप का कैपेसिटी नहीं है इस सिस्टम को बंद करने का और ये सिस्टम तो क्यों है जिंदगी भर কাৰণে আপোনাৰ ৰানিং হৈ গুচি যায় এটো কোনো বন্ধ কৰিব নোৱাৰে আৰু এই সিস্টেমটো এটা ভাল খাসিয়তটো কি আছে nobody can hack this system in this world किसी बाप का कैपेसिटी नहीं है इस सिस्टम को हैक करने का আপোনাৰ মোৰ বেংকৰ একাউণ্টটো হেক হৈ যাব পাৰে এই সিস্টেম কেতিয়াও বা এই ওয়ালেট বা আপোনাৰ আইডি কেতিয়াও হেক কৰিব নোৱাৰে হয় ক্ৰিপ্টোকাৰেন্সি এটো পৰ আপুনি গম পাব যে ক্ৰিপ্টোকাৰেন্সিত আপুনি মই কিয় আহিব লাগে আজি নহয় কালে পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তি ক্ৰিপ্টোকাৰেন্সিত আহিবই লাগিব কাৰণ nothing is permanent only change is permanent centralized based decentralized that's all ক্ৰিপ্টোকাৰেন্সিত কিয় আহিব লাগিব এটো অকমান আপুনি ভালদৰে বুজিবলৈ মন কৰক কি হ'বলৈ গৈ আছে চাওক অকমান অলপ লাইটলি মই কৈ দিছো ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ বেলেগ আমাৰ সেশন দিয়া আছে তাত আপুনি বুজি পাব যেতিয়া আপুনি পৃথিৱীত লেনদেন চালু হৈছিল তেতিয়া আপোনাৰ বাটাৰ সিস্টেম চলিছিল কি হৈছিল যেতিয়া পৃথিৱীত লেনদেন চালু হৈছিল তেতিয়া পৃথিৱীত বাটাৰ সিস্টেম চলিছিল আপুনি মোক গাই দিলে মই আপোনাক ধান দিলো আপুনি মোক চাউল দিলে মই আপোনাক ধান দিলো আপুনি মোক ঘেহু দিলে মই আপোনাক আটা দিলো এনেকুৱা নিচিনা কন্ডিশন মানে ঠিক আছে সেইটো কয় বিনিময় প্ৰথা বাটাৰ সিস্টেম বুলি কোৱা যায় তাৰপৰত আহি গল গোল্ড কইন আহি গল গোল্ড কইনৰ ভ্যালু বাঢ়ি যোৱাৰ লগে লগে সেইটো আপোনাৰ আকৌ বন্ধ হৈ আপোনাৰ মেটেল কইন আহি গল মেটেল কইনৰ পাছত আহি গল পেপাৰ মানি যেটা নেকি ওয়ার্ল্ডত আপোনাৰ পেপাৰ মানি চালু হৈছিল সেইটো সময়ত কি হৈছিল পেপাৰ মানি আপোনাৰ মেন্ডেটনেস কি পেপাৰ মানি যেটা এজন মানুহে কৈছিল বা এটো ফাটি যাব এটো পানীত ভিজি যাব এইটো আপোনাৰ প্ৰবলেম হ'ব নিবলৈ অনাগত কৰিব ধেৰ প্ৰবলেম হ'ব কিন্তু হয় প্ৰবলেমটো হৈছিল কিন্তু যি সকল মানুহে নেগেটিভ কথা কৈছিল আজি হয়তো আপোনাৰ হাততো কাগজৰ পইচা আছে মোৰ হাততো কাগজৰ পইচা আছে বা যি সকলে একসেপ্ট নকৰিছিল হেতু সময়ত তেওঁলোক আজি একসেপ্ট কৰিবলগীয়া হৈছিল কিন্তু হেতু সময়ত ডাঙৰ এটা ঘটনা ঘটিছিল আপোনালোকে হয়তো মন কৰিছে না মই নাজানো কিন্তু মই মন কৰিছো যেতিয়া নেকি পেপাৰ মানি প্ৰথমতে ষ্টাৰ্ট হৈছিল হেতু সময়ত বহুত ডকাইতি হৈছিল ডকাইতি শুৰু হৈছিল ৰাস্তাত গাড়ী চাইবোৰ ৰখাই বহুত মানুহৰ পৰা ধন টকা পইচা হৰলতি কৰিছিল কাৰণ তেতিয়া দিনত কি হৈছিল মানুহবোৰে বেগত টকাবোৰ ভৰাই বহুত দূৰদূৰণিত যাত্ৰা কৰিবলগীয়া হৈছিল তাৰ ওপৰত ভিত্তি কৰি গভৰ্ণমেণ্টে কি কৰিলে সেই বস্তুটো কেনেকৈ ৰোধ কৰিব পাৰি তাৰ ওপৰত ভিত্তি কৰি সিস্টেম উলিয়াই দিলে কি প্লাষ্টিক কাৰ্ড যেটোত নেকি কোৱা হয় আপোনাৰ এটিএম কাৰ্ড বুলি কোৱা যায় ঠিক আছে সেই এটিএম কাৰ্ডটো কোৱা বা মানে আপোনাৰ এটো হয় এটা প্লাষ্টিক কাৰ্ড বা এটিএম কাৰ্ড বুলি যেটো কয় আপোনাৰ নিজৰ ওপৰত ডিপেন্ড কৰিব কথা ক'বলৈ গলে এটিএম কাৰ্ড ঠিক আছে যেটা নেকি পৃথিৱীত প্ৰথম এটিএম কাৰ্ড ওলাইছিলে যদি কোনোবা ব্যক্তিজনক আপুনি দেখাইছিলে কৈছিলে এইটো পাটো পইচা অটোমেটিক গুচি যায় নাইকিয়া হৈ যায় গুচি যাব আমুক হয় তামুক হ'ব বাট আজি ডেটত আপোনাৰ হাততো এটিএম কাৰ্ড আছে মোৰ হাততো এটিএম কাৰ্ড আছে বা যিসকল ব্যক্তি আজিও এটিএম কাৰ্ডটো একসেপ্ট কৰা নাই তেওঁলোকে গাধৰ নিচিনা দিনভৰ পইচাটো উলিয়াবৰ কাৰণে বেংকত গৈ লাইন পাতিবলগীয়া হৈ থাকে ঠিক আছে আপুনি মই উইদিন মিনিটত বা আধা ঘন্টা বা 1 ঘন্টাৰ ভিতৰত গৈ আমি এটিএমত গৈ আমি পইচাটো উলিয়াই আনিব পাৰো দ্বিতীয়তে এটিএমত আকৌ কি হয় লিমিটেড ট্ৰানজেকশন আপুনি কৰিব পাৰে তাতে বেছি ট্ৰানজেকশন কৰিব নোৱাৰাৰ কাৰণে আকৌ গভৰ্ণমেণ্টে কি কৰিলে ইলেক্ট্ৰনিক মানি উলিয়াইলে যাক কোৱা হয় গুগল পে ফোন পে পেটিএম নেট বেংকিংটো আগৰ পৰা চলি আছে মই বহুত বছৰ আগৰ পৰা নেট বেংকিং চলাই আছো বাট আগতে এতিয়া বুজি পোৱা নাছিল আগতে বাট এতিয়া না যেতিয়া গুগল পে চলিবলৈ যেতিয়া ষ্টাৰ্ট হ'ল তেতিয়াৰ পৰা নেট বেংকিংটো প্ৰচলন আহি গ'ল এতিয়া আপোনাৰ কি হ'ল আপুনি গুগল পে ফোন পে যেতিয়া আপুনি ইউজ কৰিলে আপুনি ঘৰত বহি বিছনাত শুই বহি পেলানি আপুনি আপোনাৰ সতি সন্তান আপোনাৰ মা দেউতা আপোনাৰ হাজবেণ্ড অথবা আপোনাৰ ওয়াইফ আপোনাৰ পৰিয়ালবৰ্গ বন্ধুবৰ্গলৈ বিছনাত বহি শুই পেলানি আপুনি টকা পইচা লেনদেন কৰিব পাৰে তাকে কোৱা হয় ইলেক্ট্ৰনিক মানি ঠিক আছে কাৰণ কি হয় এটিএম কাৰ্ডৰ ওপৰতো প্ৰবলেম হ'ল কাৰণ কি ইয়াতে আপোনাৰ এটিএম কাৰ্ডটো বেলেগে চুৰি কৰি লৈও আপোনাৰ পিন যদি লৈ লয় তেতিয়া বেলেগে টকা লৈ যাব পাৰে তাতো প্ৰবলেম হ'ল সেই গতিকে তাৰ ওপৰত এটা বেছ কৰি ইলেক্ট্ৰনিক মানি উলিয়াই দিলে কিন্তু ইলেক্ট্ৰনিক মানিটো কি হৈছে আপোনাৰ লিমিটেড ট্ৰানজেকশন কৰিব পাৰে আপুনি তাতে বেছি ট্ৰানজেকশন এদিনত কৰিব নাই 1 লাখতকৈ উৰ্ধ বেছি 1 লাখতকৈ বেছি আপুনি এদিনত কৰিব নোৱাৰে তাৰ ওপৰত ভিত্তি কৰি কি কৰিলে আপোনাৰ এতিয়া নতুন টেকনলজি উলিয়াইছে সিস্টেম তাৰ কোৱা হয় ক্ৰিপ্টোকাৰেন্সি
আজিৰ ডেটত আপুনি যদি ক্ৰিপ্ট'কাৰেঞ্চি বুলি ক'বলৈ গ'লে মই সৰল ভাষাত যদি আপোনাক কওঁ এইটো এটা ভাৰ্চুৱেল কাৰেঞ্চি হয় যাক আপুনি চাব পাৰে কিন্তু আপুনি চুব নোৱাৰে yes you can touch this system in this you can touch this money how কেনেকৈ ধৰণে আপুনি ক'ব পাৰিব যেতিয়া আপুনি ইয়াত ক্ৰিপ্ট'কাৰেঞ্চিটো এক্সচেঞ্জৰ জৰিয়তে যেতিয়া আপুনি ভাৰতীয় বেংক একাউণ্টত আপুনি ট্ৰান্সফাৰ কৰিব তেতিয়া আপুনি কি হ'ব আপুনি ইণ্ডিয়ান কাৰেঞ্চি হিচাপে তাক ইউজ কৰি আপোনাৰ দৈনিক লাইফত ব্যৱহাৰ কৰিব পাৰিব আৰু ক্ৰিপ্ট'কাৰেঞ্চিত আজি নহয় কালে পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে ক্ৰিপ্ট'কাৰেঞ্চিত আহিবই লাগিব মই যদি আপোনাক এটা কথা কওঁ এটা সৰু এক্সাম্পল এটা দিওঁ আপোনাক যদি মই 5 to 10 years বেক লৈ যাওঁ আপুনি ভাবিছিলে নেকি গুগল পেৰ কিউআৰ কোড আজি মাছ বেপাৰীৰ ওচৰত খাৰা হ'ব বুলি কোনো কাৰণতে আপুনি ভবা নাছিলে বাট আজি প্ৰেক্টিকেল হৈ গৈ আছে নাই প্ৰত্যেকটো জেগাত যাওক হাতত পইচা নালাগে মোবাইলটো হ'লে আপুনি কামবোৰ কৰি লৈ আহিব পাৰে তাতকে যদি আগত মই আপোনাক লৈ যাওঁ আজিৰ পৰা যদি 15-20 বছৰ আগত যদি আপোনাক মই লৈ যাওঁ ভাবিছিলে নে আপুনি ঘৰত বহিয়েই দিল্লীৰ মানুহৰ লগত মই চাই কথা পাতিম বুলি অসম্ভৱ কথা কোনো ভবা নাই বাট আজি প্ৰেক্টিকেল হৈ আছে আপোনাৰ মোৰ দৈনিক লাইফত বুজি পালে নথিং ইজ ইম্পচিবল এভৰিথিং ইজ পচিবল দ্য ৱৰ্ল্ড ইজ সে আই এম পচিবল যদি আপুনি ডিসাইড কৰে এখন পৃথিৱীত আপুনি বহুত ডাঙৰ কাম কৰিব পাৰিব সেই গতিকে ক্ৰিপ্ট'কাৰেঞ্চি প্ৰজেক্টটোত ক্ৰিপ্ট'কাৰেঞ্চিৰ লগত জড়িত হ'বলৈ পৃথিৱীৰ সকলো ব্যক্তি এদিন নহয় এদিন ক্ৰিপ্ট'কাৰেঞ্চি প্ৰজেক্টত আহিব লাগিব সেইকাৰণে এই প্ৰজেক্টটোৰ কথা যিটো কথা মই ক'বলৈ গৈ আছো কোনো খাতি বাতি কৰা কোনো বেপাৰ নহয় ঘৰে ঘৰে গৈ তেল চাবোন চাপ কোনো বেপাৰ কৰা নহয় কোনো সেম চিষ্টেম বেপাৰ নহয় ইয়াতে আপুনি লাইফটো সেফ এণ্ড সিকিউৰড আছে চেন্ট্ৰেলাইজ বেছ ডিচেন্ট্ৰেলাইজ এইটো পাৰিলে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব আৰু লগতে আগৰ এইটো যে দেখিছিলে এইটো আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট এটা মাৰি ৰাখক বহুত ইম্পৰ্টেণ্ট হয় আপোনাৰ প্ৰস্পেক্টক ইয়াৰ ওপৰত এক্সপ্লেইন কৰাটো অতি প্ৰয়োজনীয় নেক্সট চেন্ট্ৰেলাইজ ভেছ ডিচেন্ট্ৰেলাইজ চেন্ট্ৰেলাইজ মানেনো কি চেন্ট্ৰেলাইজ মানে হৈছে কি কোম্পানী বা কোনোবা যদি আপুনি সেক্টৰত যদি আপুনি কাম কৰিছে বা কোম্পানী মালিকৰ কোম্পানী যদি আপুনি কাম কৰিছে তেতিয়া আপোনাৰ কি হ'ব আপোনাৰ মানে কি আপুনি তাত এজন মালিক থাকে পৃথিৱীৰ যিমান সকল ব্যক্তিয়ে কাম কৰিব তেওঁলোক ওয়াৰ্কাৰ হৈ থাকে মালিকে বহি বহি খাই থাকিব পাৰিব কোনো টেনচন নাই কিন্তু কি হয় তেওঁলোক মালিক কিন্তু ডিপেণ্ড কৰে সেই ওয়াৰ্কাৰবোৰৰ ওপৰত ঠিক আছে এই ওয়াৰ্কাৰবোৰ কি হয় তেওঁলোক যেতিয়ালৈকে হাত ভৰি চলি থাকে তেওঁলোকে ইনকাম পায় তেওঁলোকৰ হাত ভৰি বন্ধ পইচা বন্ধ বাট এই ওয়াৰ্কাৰসকলে তেওঁলোকে নিজৰ কাৰণে কাম নকৰে তেওঁলোক দে ৱৰ্ক ফৰ অ'নাৰ তেওঁলোক মালিকৰ কাৰণেহে কাম কৰে সেইটো কোৱা হয় চেন্ট্ৰেলাইজ চিষ্টেম তেওঁলোকৰ জীৱনত তেওঁলোকৰ মানে ওয়াৰ্কাৰ হৈ থাকে জিন্দগীবৰ সেইটো চেন্ট্ৰেলাইজ চিষ্টেমত মালিকে আপোনাক লগত যিকোনো চেষ্টা কৰিব পাৰে মালিকে আপোনাক চাকৰিৰ পৰা বহিষ্কাৰ কৰি দিব পাৰে যিকোনো কোম্পানী যদি আপুনি কাম কৰে মালিকে আপোনাৰ আইডিটো বন্ধ কৰি দিব পাৰে আপোনাৰ আইডিটো ট্ৰান্সফাৰ কৰি বেলেগৰ নামত দি দিব পাৰে আপোনাৰ টিমটোকে বেলেগৰ নামত গৈ লৈ যাব পাৰে কিন্তু এই চেন্ট্ৰেলাইজ চিষ্টেমত তেনেকুৱা ধৰণৰ কোনো চেষ্টাৰ কৰিব নোৱাৰে চেন্ট্ৰেলাইজ চিষ্টেম মানে হ'ল কি ডিচেন্ট্ৰেলাইজ চিষ্টেম মানে হ'ল কি ভালদৰে মন দি শুনক ডিচেন্ট্ৰেলাইজ চিষ্টেমত যেতিয়া নেকি এটা বস্তু ব্লকচেইন চিষ্টেমত এটা ৰান কৰি পেলাই ডিচেন্ট্ৰেলাইজ চিষ্টেমত যেতিয়া বস্তু যোৱা হয় এইটো ডিচেন্ট্ৰেলাইজ ব্লকচেইন চিষ্টেমত ৰান কৰা টেকনলজি বুলি কোৱা যায় ডিচেন্ট্ৰেলাইজ চিষ্টেম মানে প্ৰত্যেকটো ডিভাইচ ইটো সিটোৰ লগত কানেক্ট হৈ থাকিব ইয়াত কোনো আপোনাৰ মানে মালিকানা হাকটো নাথাকে যিকেইজন ব্যক্তি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰা হয় প্ৰত্যেকজন ব্যক্তি ইয়াতে মালিক হৈ গুচি যায় প্ৰত্যেকজন ব্যক্তি ইয়াত কেপাচিটি প্ৰত্যেকজন ব্যক্তিৰ লগত সেম থাকিব কোনো লগত কাৰো ওপৰ নিচে এইটো কেপাচিটি নহয় আজিৰ পৰা এবছৰ পাছত কাম কৰা ইয়াৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰা ব্যক্তিজনেও তেওঁ আজি আপোনাৰ যিটো কেপাচিটি তেওঁৰ সেই একেই কেপাচিটি থাকিব আপোনাত কিনো আজিৰ পৰা এবছৰ পাছত কাম কৰা আগত পাছত যদি বুলি ভাবে সেই মোৰ বহুত দেৰি হ'ল নেকি একো দেৰি হোৱা নাই একো দেৰি হোৱা নাই ঠিক আছে আপুনি যদি ভাবে মই আজিৰ পৰা এবছৰ আগত পোৱা ভাল আছিলে নেকি অসম্ভৱ কথা নহয় আজিৰ পৰা আপুনি 2 বছৰ পাছত ভালকে মন দি শুনিব আজি আপুনি পাইছে নহয় বহুত বেটাৰ আজিৰ পৰা 2 বছৰ পাছত যদি কোনোবাজন ব্যক্তিয়ে যদি এই বিজনেছ প্ৰজেক্টৰ ওপৰত জানে আপোনাতকে কিন্তু বেছি টকা কমাই ল'ব এইটো কোনো আগত পাছত অহা কোনো কথা নাই কিন্তু ঠিক আছে সেই গতিকে এই ডিচেন্ট্ৰেলাইজ চিষ্টেমত এইটো চিষ্টেম হৈছে কি প্ৰত্যেকজন ব্যক্তি ইয়াতে মালিক বনে ইয়াতে চিষ্টেমটো আপোনাৰ ইটোৰ লগত সেইটো কানেক্টেড থাকে এই ডিচেন্ট্ৰেলাইজ চিষ্টেম প্ৰজেক্টটো কেতিয়াও কোনো আপোনাৰ হেক কৰিব নোৱাৰে বা আপোনাৰ লগত কোনো শ্বেয়াৰ কৰিব নোৱাৰে এতিয়া চাওক হাউ টু আৰ্ন ক্ৰিপ্ট'কাৰেঞ্চি এটা ক্ৰিপ্ট'কাৰেঞ্চিত আপুনি হয় এটা ক্ৰিপ্ট'কাৰেঞ্চি প্ৰজেক্ট বুলি আপোনাক মই কৈছো হয় এটা ক্ৰিপ্ট'কাৰেঞ্চিত কি ধৰণে আপুনি মই ইনকাম কৰিব পাৰো ক্ৰিপ্ট'কাৰেঞ্চিত আমি 3 ধৰণে ইনকাম কৰিব পাৰো প্ৰথমে এইটো আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখক আপোনাৰ প্ৰস্পেক্ট সকলক আপোনালোকে দিব পাৰিব ঠিক আছে হাউ টু আৰ্ন ক্ৰিপ্ট'কাৰেঞ্চিত আমি 3 ধৰণে ইনকাম কৰিব পাৰো প্ৰথম হ'ল মাইনিং দ্বিতীয় হ'ল ট্ৰেডিং 3 নম্বৰ হ'ল লিংক ৰেফাইন আৰ্ন এতিয়া মই আপোনাক যদি ক'বলৈ যাওঁ মাইনিং এণ্ড ট্ৰেডিং এই দুটা কৰিবলৈ হলে আপুনি বহুত টকা ঢালিব লাগিব বহুত ৰিস্ক ল'ব লাগিব বহুত শিকিব লাগিব বহুত ইনষ্ট্ৰুমেন্ট লাগিব বহুত পইচা খৰচা কৰিব লাগিব আপুনি তাৰ পাছত পইচা আহিব নে নাহিব
তাৰ বহুত আপুনি দিমাগ লগাব লাগিব, দিনে ৰাতিয়ে কম্পিউটাৰ বা মোবাইলৰ লগত লাগি থাকিব লাগিব আপুনি, সেইটো আপোনাৰ বহুত ৰিস্ক ফেক্টৰ আছে। মাইনিং আৰু ট্ৰেডিং কৰিবৰ কাৰণে বহুত ৰিস্ক আছে, সেইটো কিন্তু মই আপোনাক এতিয়া কৰিবলৈ নকওঁ, ঠিক আছে। দ্বিতীয়তে আমাৰ ইয়াত কি কৰিব লাগিব, আমাৰ ইয়াত কি কৰিব লাগিব, ঠিকাদাৰে ঠিকা কৰাৰ আগত যেনেকে ৰেজিষ্ট্ৰেশ্যন কৰে, ঠিক তেনেধৰণে আপুনি মই এই কামটো কৰাৰ আগত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। বুজি পাইছেতো? ভালদৰে মন দি শুনিব। ৰেজিষ্ট্ৰেশ্যন কৰিলে আপুনি মালিক বনি গ'ল। যিমান টকা কমায় নিজৰ ওপৰত ডিপেণ্ড কৰিব। কোনো ইয়াত টাৰ্গেট চাৰ্গেট নাথাকে, ছাৰ আপুনি এইটো কাম কৰিবই লাগিব, ছাৰ আপুনি এইটো হ'বই লাগিব, ছাৰ এইটো কৰিবই লাগিব, নহ'ব, অসম্ভৱ কথা। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে, আপুনি ইয়াত মালিক বনি গ'ল। যিমান টকা কমায় নিজৰ ইচ্ছা, যেতিয়া কাম কৰে নিজৰ ইচ্ছা, কাৰণ আপুনি মালিক হয়। মালিকৰ দিমাগটো বুজি পাইছে নহয়? মালিকে যি মন যায় তাকে কৰিব পাৰে, আপুনি ইয়াত মালিক, যি মন যায় তাকে কৰিব পাৰে, ঠিক আছেতো? মাত্ৰ ইয়াতে আপুনি যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব, ঠিকাদাৰে ঠিকা কাগজ যেনেকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তেনেকে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে এটা লিংক পাই গ'ল, এটা আইডি পাই যাব আপুনি, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে নহয়, তেনেকে আপুনি ইয়াত নাম্বাৰ পাই যাব, এটা লিংক পাই যাব। সেই লিংকটো কপি কৰি হোৱাটছআপত পেষ্ট কৰি ৰাখি দিব, সেইটো ছচিয়েল মিডিয়াৰ জৰিয়তে হোৱাটছআপৰ জৰিয়তে যিমান ব্যক্তিক আপুনি লিংকটো ৰেফাৰ কৰে, ৰেফাৰ কৰি আপুনি হিউজ এমাউণ্ট আপুনি আৰ্নিং কৰিবলৈ সক্ষম হ'ব। দ্বিতীয়তে ৰোড মেপ। মেটাফৰ্চত ইনকাম আহিবৰ কাৰণে বহুত ধৰণৰ ইয়াতে ইনকাম অপৰচুনিটি আছে, সেইটোক কোৱা হয় আমাৰ ভাষাত ৰোড মেপ। এতিয়া ৰোড মেপটো যদি মই আমাৰ গাঁৱলীয়া ভাষাত যদি মই ক'বলৈ যাওঁ, সকলো ব্যক্তি আমাৰতো গাঁৱৰ পৰাই ক'ৰবাত চহৰলৈ আহে নহয় জানো বাৰু, ঠিক আছে। এতিয়া গাঁৱলীয়া ভাষাত যদি মই ক'বলৈ যাওঁ, আপুনি দোকান ঘৰ বা ৰুম এটা বনালে, সেই দোকান ঘৰ বা ৰুমটোত আপুনি কি ক'লে, গেলামাল বস্তু ৰাখিলে, মানে জোতা চেণ্ডেল ৰাখিলে, কাপোৰ কানি ৰাখিলে, আপোনাৰ মানে ষ্টেচনাৰী বস্তু ৰাখিলে, চব ৰাখিলে, মানে হাৰ্ডৱেৰ ৰাখিলে, চব ৰাখিলে, কিন্তু দোকান ঘৰ এটাই, তাতে পইচা অহা ৰাস্তা বেলেগ বেলেগ ধৰণৰ আহিছে নাই, সেইটো কয় ৰোড মেপ। সেইটো আমাৰ গাঁৱলীয়া ভাষাত কথা কৈছো, মই বুজাই আছো দেই। এতিয়া কথা হ'ল, এতিয়া আপুনি যদি আমাৰ ইয়াত ভাষা কি, আমাৰ ইয়াতে পইচা অহা ৰাস্তা তেনেধৰণে ঢেৰ আছে মানে, ঠিক আছে। যেনেকে ধৰক আপোনাৰ এইখিনি উদাহৰণ হিচাপে মই যদি কওঁ, ক্লাছিকৰ নামটো এতিয়া টেকটাইল বুলি কোৱা যায়, NFT, মেটাভাৰ্ছ আহিবলৈ গৈ আছে, টেকটাইল ফাৰ্ষ্ট প্ৰডাক্ট আহিবলৈ গৈ আছে, আইডিঅ' ইনএডভাৰ্ছ, বষ্ট, বহুত টেকটাইল প্ৰগ্ৰেম, মানে প্ৰডাক্টছ, এনে বহুত কিছুমান বস্তু আহিবলৈ গৈছে। মাৰ্কেট প্লেচ অলৰেডি ষ্টাৰ্ট হ'লেই আমাৰ, NFT প্লেটফৰ্ম, হা, মেটাভাৰ্ছ, ছচিয়েল এক্সপ্ল'টো, আৰু বহুত কিছুমান আছে। টোটেল 14-15টা প্ৰজেক্ট চালু হ'বলৈ গৈ আছে, টোটেল 14-15টা প্ৰজেক্ট চালু হ'বলৈ গৈ আছে, এইটো জেড। মই এটাই কওঁ আপোনাক, আনবিলিভেবল এইটো প্ৰজেক্ট হয়। ইয়াৰ বাহিৰে আপুনি মই বেলেগ চিন্তা কৰাৰ কোনো কাৰণ নাই। আৰু যদি আপুনি মোক কয় মোক কৰোৰ টকা হ'বলৈ ইনকাম কৰিব ইচ্ছা আছে, মোক কৰোৰপতি বনোৱাবলৈ ইচ্ছা আছে, চব পাব ইয়াত, নেম ফেম এভৰিথিং চব পাব ইয়াতে। বুজি পালেতো? জাষ্ট আপুনি ইয়াত ক্লিক কৰক, নিজৰ ব্ৰেইন নখটাব, খালি নিজৰ ব্ৰেইন যদি ইমান খটায়, আজি ধৰক আপুনি বহুত কোটি টকাৰ সম্পত্তি মালিক হৈ থাকিলেহেঁতেন, নাই ইমান, সেইকাৰণে আমি এনেকে আছো। সেইকাৰণে আমি আইডিয়াত যিটো জীৱন কটাইছো, সেই জীৱনত আমি সুখী বা অনুভৱ কৰিব পৰা নাই, সুখী নহয়। সেইকাৰণে আমি এতিয়া লেটেষ্ট আমাৰ ইয়াতকে বেটাৰ ইনকাম অপৰচুনিটি লাগে, সেই গতিকে আমি ইয়াত কিন্তু চিষ্টেম ফ'ল' কৰিব লাগিব, নিজৰ ব্ৰেইন বুদ্ধি ঘটালে নহ'ব। বৰ্তমান অৱস্থাত আমাৰ যিটো ৰোড মেপৰ অনুযায়ী 4-5টা পদ্ধতিৰ জৰিয়তে ইনকাম কৰিব পাৰিব, অলৰেডি আমাক কৈছোৱে। এতিয়া ইয়াত দেখিছে ওপৰত হাউ টু জইন মেটাফৰ্ছ বুলি আছে, কিন্তু হাউ টু জইন নহয়, ইয়াত চাওক ফৰ ৰেজিষ্ট্ৰেশ্যন, দেখিছে আপুনি ৰেজিষ্ট্ৰেশ্যন, ইয়াত আপুনি ইয়াত জাষ্ট আগৰ শ্লাইড কাৰণে এইটো মই আপুনি ইয়াত জইন ৱৰ্ডটো লেখা হ'ল, টেনশ্যন নাই, এইটো মই এডিট মানে মোহোৱা নাই, ঠিক আছে। ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ইয়াতে। ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনাৰ হাতত কি লাগিব, ডলাৰ লাগিব, এইটো ডলাৰ দেখিছে। আমাৰ ইনকামবোৰ কি হয়, ইয়াত দুটা অপশ্যন দেখিছে আপুনি, ডাই আৰু ডাইট আমাৰ ইনকাম হয়। ডাই এটা কি হয়, ষ্টেবল কইন বুলি কোৱা যায়। কইন দুই প্ৰকাৰৰ থাকিব, এটা হৈছে ষ্টেবল কইন, এটা হৈছে আনষ্টেবল কইন। সেইবোৰ পাছত গম পাব, ষ্টেবল আনষ্টেবল মই ইমান এক্সপ্লেইন নকৰোঁ, বহুত সময় লাগি যাব, ঠিক আছে। কইন দুই প্ৰকাৰৰ, মুঠতে এটা হৈছে ষ্টেবল কইন, এটা আনষ্টেবল কইন। এতিয়া আমাৰ ডাইটো হৈছে ষ্টেবল কইন, ইয়াৰ ৰেটটো মানে ফিক্স থাকে, উঠা নমা কৰি নাথাকে মানে, বুজি লওক সেইটোকে। এতিয়া ইয়াত চব ইকুইভেলেণ্টটো দিয়া আছে, 1 ডাই ইজ ইকুইভেলেণ্ট টু $1। এক ডাইটো আমাৰ যিমান আমি ডাই ইনকাম কৰিম সিমান ডলাৰ বুলি আপুনি ধৰি থব। 1 ডাই ইজ ইকুৱেল টু $1, চেম মানে, কোনো টেনশ্যন নাই, বুজি পালে নহয়। ইয়াত খালি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপুনি মই কি কৰিব লাগিব, ডিজিটেল ৱালেট আছে, ট্ৰাষ্ট ৱালেট বা আপোনাৰ টোকেন পকেট, বা লেপটপ যদি আপোনাৰ কম্পিউটাৰ আছে তেতিয়া আপুনি মেটামাস্ক ডাউনলোড কৰিব লাগিব, ঠিক আছে। লেপটপ বা কম্পিউটাৰ কাৰণে মেটামাস্ক, এপল বা আইফোনৰ কাৰণে টোকেন পকেট, আৰু যিসকল মানুহৰ এণ্ড্ৰইড ফোন আছে, মেক্সিমাম মানুহ অকল এণ্ড্ৰইড ফোনে থাকে, সেইকাৰণে আমি টাচ ৱালেট এক্সপ্লেইন কৰোঁ। বাট এণ্ড্ৰইডত আপুনি টাচ ৱালেটো ডাউনলোড কৰি ৰাখিব বা টোকেন পকেটো ডাউনলোড কৰি ৰাখিবলৈ পাৰিব, কোনো টেনশ্যন নাই। এতিয়া কথা হ'ল, মই সকলো এণ্ড্ৰইড থকাৰ কাৰণে মই টাচ ৱালেটৰ ওপৰত এক্সপ্লেইন কৰিম। যেতিয়া নেকি আপুনি বিজনেছটো ষ্টাৰ্ট কৰিবৰ কাৰণে যেতিয়া আপুনি চিন্তা চৰ্চা কৰিব, তেতিয়া আপুনি প্লে ষ্টৰত গৈ আপুনি টাইপ কৰিব লাগিব, স্ক্ৰীনশ্বট এটা মাৰি ৰাখক আপোনালোকে সকলোৱে, তেতিয়া আপুনি আপোনাৰ প্ৰস্পেক্টত দেখাবলৈ সুবিধা হ'ব।
ঠিক আছে তেতিয়া ধৰক আমি লেপটপবোৰ লৈ ঘূৰি ফুৰিব নালাগে আৰু স্ক্ৰীনশ্বট মাৰি দিলে সেইটোকে আপুনি শ্বেয়াৰ কৰি দেখাব পাৰিব নহয় কি লেপটপটো যদি আপুনি গৈ মানুহৰ ঘৰত যদি গৈ আপুনি অপেন কৰে বা লয় উলিয়াই বহুত টাইম লাগি যায় ঠিক আছে বাট দেখিবলৈ ভাল লাগে কিন্তু এইটো আপোনাৰ বহুত সময় লাগি যায় আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখক মোবাইলতে চাফিচিয়েণ্ট হয় এতিয়া কি হ'ব ট্ৰাষ্ট ৱালেট এই ট্ৰাষ্ট ৱালেটটো যদি আপুনি প্লে ষ্টৰত গৈ ডাউনলোড কৰে যেতিয়া আপুনি ডাউনলোড কৰিব সেইটো সময়ত আপুনি 12টা ৱৰ্ড দেখা পাব 12টা ৱৰ্ড যেনেকে এপল মেন ওমেন বানানা কেট এনেকে ধৰণৰ আপুনি 12টা ৱৰ্ড দেখা পাব 1 নম্বৰ পৰা 12টা ৱৰ্ড দেখাৰ লগে লগে কাগজত লিখি বাকচত বা ছেফ এণ্ড চিকিউৰ জেগাত আপুনি বজাই ৰাখিব লাগিব সেইকেইটা 4-5 মান লিখি ভালকে আপুনি ভৰাই ৰাখিব যদি সেই 12টা ৱৰ্ড যদি কোনোবাই পাই যায় আপোনাৰ যিমান টকা থাকিব উইদিন ছেকেণ্ডত বেলেগে লৈ যাব পাৰিব যদি সেই 12টা ৱৰ্ড যদি আপুনি হেৰুৱাই পেলায় ফৰ এক্সাম্পল আপোনাৰ মোবাইলটো বা কম্পিউটাৰটো বা লেপটপটো আজি ভাগি গ'ল হেৰাই গ'ল কিবা এটা হৈ গ'ল ঠিক আছে তেনে অৱস্থাত আপোনাৰ টকাটো আপুনি উলিয়াবৰ কাৰণে সেই 12টা ৱৰ্ড লাগিব নতুন মোবাইল বা লেপটপ এটা ভৰাবৰ কাৰণে আইডিটো খুলিবৰ কাৰণে আকৌ চাবৰ কাৰণে বা টকাটো ল'বৰ কাৰণে সেই 12টা ৱৰ্ড লাগিব যদি 12টা ৱৰ্ডো হেৰুৱাই পেলাই আপোনাৰ জীৱনটো গ'ল কাম নাই কিন্তু এটা আপুনি কৰিব পাৰিব আপুনি আইডিটো খুলি চাব পাৰিব বেলেগ মানে যিটো আপোনাৰ আইডিটো বিনা পাছত খুলি চাব পাৰিব কিন্তু আপুনি টকা এটকাও চুব নোৱাৰে তেতিয়া সেই গতিকে যেতিয়া আপুনি ট্ৰাষ্ট ৱালেট বা টোকেন ব্ৰকাৰ বা মেটামাস্ক আপুনি ডাউনলোড কৰে লগে লগে 12টা ৱৰ্ড যেতিয়া দেখা পাব লগে লগে আপুনি সেই 12টা ৱৰ্ড কাগজত লিখি বাকচৰ লগাত ভৰাই ৰাখিব লাগিব কোনো কাৰণতে সেইকেইটা কিন্তু কাকো নিদিব কিন্তু সেইটো কিন্তু ভুল জিন্দগীত নকৰিব ঠিক আছে তো নেক্সট হ'ল কি আপুনি মই ইয়াতে ডলাৰত ইনকাম কৰি আছো আমাৰ বিজনেছটো ডলাৰত হয় এতিয়া ফৰ এক্সাম্পল এতিয়া নেক্সট প্ৰচেছলৈ মই আহিছো আপুনি যদি ইয়াত যদি বিজনেছটো কৰিম বুলি ভাবে তেনে অৱস্থাত আপুনি যদি নিজে জানে ভাৰতীয় টকাত যদি ডলাৰলৈ কনভাৰ্ট কৰিব জানে তেনে অৱস্থাত আপুনি কাকো টকা দিব নালাগে তেনে অৱস্থাত আপুনি মই এই বিজনেছটোত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপুনি নিজৰ ভাৰতীয় টকাটো ডলাৰলৈ কনভাৰ্ট কৰি ল'লে তাৰপিছত আপুনি ডিজিটেল পাছবুক বা ট্ৰাষ্ট ৱালেটখন আপুনি ডাউনলোড কৰি ল'লে ইয়াত আপুনি ডলাৰটো ভৰাই ল'লে আপুনি ডলাৰটো কনভাৰ্ট কৰি পেলাই চুৱেপ কৰিব লাগিব এইটো চুৱেপ অপশ্যন আছে লাহে লাহে বুজি পাব ইয়াৰ ভিতৰত চুৱেপ কৰি পেলানি মেট্ৰিক বা ডাইলে আপুনি বা এক্সচেঞ্জত আপুনি ডাই বা মেট্ৰিকত কনভাৰ্ট কৰি ল'লে আমাৰ ডাইত কামবোৰ হয় আপোনাৰ গেছ ফিজ নেটৱৰ্ক ফিজ বুলি কয় তাত কাটা আপোনাৰ মেট্ৰিকত আমাৰ সেইটো গেছ ফিজ নেটৱৰ্ক ফিজটো কাটে ঠিক আছে এইবোৰ লাহে লাহে গম পাব ভিতৰত মানে গম পাব চব কথা মই এতিয়া কৈ নিদিওঁ ডাই আৰু মেট্ৰিকত আপুনি কনভাৰ্ট কৰি ল'লে তাৰপৰা আপুনি মাত্ৰ আপোনাৰ আপলাইন ফৰ এক্সাম্পল মই যেনিবা আপোনাৰ আপলাইন মোৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'লে ঠিক আছে ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপুনি কিছুমান স্লটত কনভাৰ্ট হৈ যাব আপোনাৰ টকাটো ঠিক আছে মানে কি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কাকো টকাই দিব নালাগে ঠিক আছে কিন্তু যদি আপুনি নিজে ভাৰতীয় টকাত যদি ডলাৰলৈ কনভাৰ্ট কৰিব নাজানে তেনে অৱস্থাত কি কৰিব লাগিব আপুনি ফৰ এক্সাম্পল মই আপোনাৰ আপলাইন যেনিবা আপুনি মোক টকাটো পঠিয়াই দিলে মই কি কৰিম আপোনাৰ টকাটো ডলাৰলৈ কনভাৰ্ট কৰি পেলাই আপোনাৰ যিখন ডিজিটেল ট্ৰাষ্ট ৱালেট বনাম তাত মই কিউ আৰ কোড থাকে তাত ৰিচিভত গৈ যেতিয়া আপুনি কিউ আৰ কোড দেখিব সেই কিউ আৰ কোডটো মোলৈ পঠিয়াই দিলে মই সেই কিউ আৰ কোডত আপোনাৰ টকাটো ডলাৰলৈ কনভাৰ্ট কৰি পেলাই আপোনাৰ তালৈ মই ডলাৰ পঠিয়াই দিম আপোনাৰ টকাটো আপোনালোকে ঘূৰি যাব কিন্তু কি বনি যাব ডলাৰ বনি যাব তাৰ পৰা মাত্ৰ লিংকটো লৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপুনি নেক্সট প্ৰচেছ কি হ'ব চাওক টেকটাইল যিকোনো এজন ব্যক্তি যেতিয়া নেকি আপোনাৰ মেটাফৰ্ছত ৰেজিষ্ট্ৰেশ্যন কৰা হয় তেওঁ ডাইৰেক্ট ক'ত ইনপুট হয় টেকটাইল প্ৰজেক্টত ইনপুট হয় কিন্তু কি হয় এইটো গোটেই মেটাফৰ্ছৰ সবচে বিগেষ্ট প্ৰজেক্ট বুলি কোৱা হয় ইয়াৰ নাম টেকটাইল টেকটাইলত কি থাকে আমাৰ স্লট থাকে 1 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে আমাৰ স্লট থাকে ইয়াত কোনো 13-14 স্লট নাই 1-ৰ পৰা যদি 12 নম্বৰ লেভেললৈকে স্লটটো যদি আপুনি একেলগে যদি ল'বলৈ বিচাৰে তেতিয়া 20 লাখ এটা ৰাউণ্ড ফিগাৰত মই কৈছো 20 লাখ টকাৰ ভিতৰত আপুনি 12টা স্লট পাই যাব এতিয়া আপুনি ইয়াত বৰ্তমান লেভেল 1-ৰ দামটো কি 5 দাই মানে ইকুইভেলেন্ট টু $1 ৰাউণ্ড ফিগাৰত মই যদি কৈছো আপুনি 500 টকা ধৰি থক আপুনি 500 টকা এইটো আপুনি কি হয় ডলাৰ ৰেটটো 80 টকাৰ পৰা 100 টকাৰ ভিতৰত থাকে যেতিয়া যিমানটো আপ ডাউন চলি থাকে এইটো তাৰ ওপৰত বেছ কৰি হ'ব মই এতিয়া ৰাউণ্ড ফিগাৰত মই কৈ আছো কথাখিনি আপুনি বুজি ল'ব বুজিবলৈ চেষ্টা কৰিব ঠিক আছে এতিয়া 500 টকা দিও আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে মিনিমাম ঠিক আছে এইটো 5 দাই 10 দাই 20 দাই আমি মানে আমাৰ বিজনেছটো ডাইট হয় আপুনি ইয়াত ইণ্ডিয়ান ৰুপিজটো পাহৰি যাওক আপুনি ভাৰতীয় টকাটো ইয়াত পাহৰি যাওক অনলি আপুনি ডলাৰত আপুনি গুৰুত্ব দিয়ক ইয়াত অকল ডলাৰতহে আমাৰ কাম চলে ঠিক আছে আমাৰ ক্ৰিপ্ট'কাৰেঞ্চি বিজনেছ অনলি ক্ৰিপ্ট'কাৰেঞ্চি মানে ডলাৰতহে আমাৰ কাম হ'ব বেলেগ কাম নাই ইয়াত ঠিক আছে আপোনাৰ হাতত যিমান ডলাৰ থাকিব সিমানে আপুনি বিজনেছত ইয়াত আগবাঢ়ি যাব পাৰিব এতিয়া 5 দাই বা $5 বুলি ক'ব পাৰিব $10 $20 $40 $80 এই ঘৰবোৰৰ দামবোৰ এনেকুৱা ধৰণৰ হয় এইটো আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি ৰাখক আপুনি আপোনাৰ টিমক দেখাব পাৰিব তেতিয়া প্ৰস্পেক্টত দেখাব পাৰিব $5 $10 $20 গোটেইখিনি যদি আপুনি 12 নম্বৰলৈকে ল'বলৈ হয় আপুনি যদি মোক কয় মনোজ ছাৰ মই কিমান টকা দি বিজনেছটো ষ্টাৰ্ট কৰিলে ভাল হ'ব তেনে পাছত মই আপোনাক 100% কম কোনো 500 200 300 500 টকা 1000 টকা দি বিজনেছটো ষ্টাৰ্ট কৰিব নালাগে মিনিমাম 6টা স্লট দি বিজনেছটো ষ্টাৰ্ট কৰক কাৰণ 6 নম্বৰ স্লটৰ পৰা আপুনি ৰয়েলিটি যিটো আগত বুজালো ৰয়েলিটি কোৱালিফাই হয়
ৰয়েলটি ইনকাম কৰিবৰ কাৰণে আপুনি জাষ্ট আপুনি ৰয়েলটি যদি কোৱালিফাই হ'ব বিচাৰে মিনিমাম 6টা স্লটে বিজনেছ ষ্টাৰ্ট কৰক। 30-31 বৰ্তমান অৱস্থাত 30-31 টকাৰ ভিতৰত আপুনি 6টা স্লট পাই যাব। 6 নম্বৰ স্লটৰ পৰা আপুনি ৰয়েলটি কোৱালিফাই হয়। আমাৰ 7টা NFT আছে। 6 নম্বৰ লেভেলৰ পৰা মানে NFT কেইটা আমাৰ লিংক আছে 6, 7, 8, 9, 10, 11, 12। 6 নম্বৰ লেভেলত আমাৰ প্ৰথম লেভেল NFT লিংক আছে 1, 2, 3, 4, 5, 6, 7। সেই গতিকে আপুনি লেভেল 6ৰ পৰা 12 নম্বৰ লেভেললৈকে পটাপট আপুনি যদি স্লটখিনি লৈ লয় আপোনাৰ জীৱনটো বিন্দাস থাকিব আপোনাৰ। ঠিক আছে, সেই গতিকে মই প্ৰত্যেকজন ব্যক্তিক কওঁ মিনিমাম 6টা স্লট দিন হ'লে ষ্টাৰ্ট কৰক, নহয় তাতকৈ যদি টকা আছে 9টা স্লট দি ষ্টাৰ্ট কৰক, তাতকৈ যদি টকা আছে আপুনি 12টা স্লট দি ডাইৰেক্ট 20 লাখৰ ভিতৰত আপুনি লৈ লওক গোটেইখিনি। আপোনাৰ জীৱনত কোনো টেনশ্যন নাই তেতিয়া আপুনি। ঠিক আছে, বাকী জীৱন আপোনাৰ সংসাৰ আপোনাৰ লাইফ আপোনাৰ মোৰ কোনো ক'বলগীয়া নাই। যদি কথা শুনে জীৱন চেঞ্জ হৈ যাব, যদি কথা নুশুনে নিজৰ ওপৰত নিজে কুলহাৰি মাৰি থাকিব, মোৰ কোনো ক'বলগীয়া নাই। এতিয়া চাওক লেভেল 1 টু লেভেল 5 ইয়াত কেনেকুৱা ধৰণৰ থাকিব, ইয়াত আপোনাৰ স্লট থাকে। কি ধৰণৰ থাকে ইয়াত, সেই স্লট আমাক দুই প্ৰকাৰৰ। স্লট আমাৰ দুই প্ৰকাৰৰ। এইটো চাওক আপুনি এই স্লটটো দেখিবৰ কাৰণে 1টা 2টা দেখিছে নাই, এইবোৰ চব একে হয় নহয়, 2, 3, 4, 5, 6, 7, 8। এই চাইডত যে আছে 8টা স্লট, এই 8টা স্লটৰ চেহেৰাটো একে দেখিছে না আপুনি, গ্ৰহৰ নিচিনা দেখিছে। এইটো কোৱা হয় S6 বুলি কোৱা হয়। ইয়াক কি হয় S6 বুলি কোৱা যায়। আৰু এই চাইডা যে 1টা 2টা 3টা 4টা, ইয়াত মানে দুই প্ৰকাৰ স্লট আছে। আমাৰ স্লট কেই প্ৰকাৰ, দুই প্ৰকাৰ। এই ডিজিটেল মাটি ধৰি লওক আপুনি, যেনেকে আমি নৰ্মেল মাটি নিকিনো জানো, আপুনি মোক মাটি টকা দিলে মই আপোনাক মাটি দিলো, যেনেকে আপোনাক ইয়াত সেম প্ৰচেছ। আপুনি টকা কাকো দিব লাগে, আপোনাৰ টকা আপোনাৰ ওচৰতে থাকিব। কি বনি যাব আপোনাৰ টকাটো, ডিজিটেল স্লট বনি যাব। এতিয়া আমি এতিয়া নৰ্মেল মাটি নিকিনো আৰু ডিজিটেল যুগত, আমি ডিজিটেল মাটি কিনিছো। মানে নৰ্মেল মাটিত আপোনাৰ বহুত চেষ্টা কৰিব লাগিব আপুনি তাত। ঠিক আছে, ইয়াত কোনো টেনশ্যন নাই, ইয়াত কোনো ৰেনু পেনু কৰা চিষ্টেম নাই এইবোৰ মাটি। ঠিক আছে, তো ডিজিটেল মাটি হয় এইখিনি, ধৰি লওক আপুনি। এতিয়া কথা হ'ল মাটি ইয়াত দুই প্ৰকাৰ আছে। এখিনি মাটি S6 বুলি নাম বুলি কোৱা যায়, এখিনি মাটি S3 বুলি কোৱা যায়। যেনেকে ধৰক তজুবাহী ইয়াতে ম্যাদী মাটি আপোনাৰ একচনীয়া মাটি বুলি কোৱা যায়। ইয়াত যেনিবা আমাৰ মাটি দুই প্ৰকাৰ। এতিয়া S6 মাটি আপোনাৰ S3 মাটি, দুই ধৰণৰ মাটি থাকিব ইয়াত, বুজি পালেতো। ইয়াত আৰু তাতকে বেছি বেলেগ মাটি নাথাকে। ইয়াত টোটেল 12 জেগাত আপোনাৰ মাটি আছে। 12টা জেগা গৈ মাটিখিনি আপুনি মই কিনি পেলাব লাগে। ইয়াত 12টা জেগা মাটি কি ধৰণৰ থাকিব, এইখিনি যেনিবা ধৰক আপোনাৰ ম্যাদী মাটি, মানে ধৰক এইখিনি S3 খিনি যেনিবা আপোনাৰ ম্যাদী মাটি ধৰি দিয়ক, এইখিনি S6 যেনিবা আপোনাৰ একচনীয়া মাটি ধৰি দিয়ক, কিবা এটা ধৰি থলে হ'ল। আপুনি মুঠতে 12 নম্বৰ লেভেললৈকে মাটি আছে। মাটি কিন্তু ইয়াত দুই প্ৰকাৰ। এই যিখিনি মাটিক কোৱা হয় S6 বুলি কোৱা যায়, আৰু এইখিনি মাটিক কোৱা হয় S3 বুলি কোৱা যায়। এটা ভালকে চাওক, এতিয়া ভালকে আপুনি মোৰ মাউচ পইণ্টটোক আপুনি মন কৰক দেই। ঠিক আছে, মোৰ মাউচ পইণ্টটো যিটো দেখিছে এইটো মাউচ পইণ্টটো মন কৰিব। এই মাজত যে আছিলে এইটোক কোৱা হয়, গোটেই ৰাউণ্ডটোক S6 বুলি কোৱা যায়। এইটো ভাষাত আমাৰ ভাষাত কোৱা হয় স্লট। এইটোক আপুনি স্লট বুলিও নামকৰণ কৰিব পাৰিব, এইটোক আপুনি S6 বুলিও ক'ব পাৰিব, আপুনি এইটোক 2/4 মেট্ৰিক্স বুলিও ক'ব পাৰিব। ইয়াৰ বৈশিষ্ট্যটো মই কৈ দিছো। বৈশিষ্ট্যটো কি, ইয়াৰ বৈশিষ্ট্যটো হ'ল কি, এই স্লটটোত মানে এই গোটেইকেইটা এই 8টা স্লটৰ সব একেটো। এই 8টা স্লটৰ বৈশিষ্ট্যটো কি হ'ব, একেটা বা মই এটা এক্সপ্লেইন কৰিছো। এই স্লটটোৰ বৈশিষ্ট্যটো কি, ইয়াতে আপুনি কাম কৰিলেও টকা পাব। ইয়াতে আপোনাৰ যিমান টিম থাকিব বা কমিউনিটি থাকিব তেওঁলোকে কাম কৰিলেও টকা পাব। যিজন ব্যক্তিৰ পৰা আপুনি লিংকটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইজন আপোনাৰ আপলাইন বুলি ধৰি থওক, সেইজনে কাম কৰিলেও ইয়াত টকা পাব। আৰু আপোনাৰ আপলাইনৰ বেলেগ লাইন থাকিব না, পৃথিৱীত বেলেগ মানুহ থাকিব, তেওঁলোকক আপুনি কি বুলি কয়, ক্ৰছলাইন বুলি কয় ন। তেওঁলোকে কাম কৰিলেও ইয়াত টকা পাব। মানে ইয়াতে আপলাইন ক্ৰছলাইন য'ৰ পৰা টকা পাব। কিন্তু এটা মই এক্সপ্লেইন কৰো, যদিহে আপুনি ৰিলায়েন্সৰ যদি আপুনি এটা এজেঞ্চি ললে, এতিয়া ৰিলায়েন্সৰ এজেঞ্চিত আপুনি কাম কৰিলে টকা পাব, বেলেগত ৰিলায়েন্সৰ মালিকে কাম কৰিলেতো আপুনি টকা নাপায়। যে নেকি ভাবি চাওক আপুনি, ইয়াত কেনেকুৱা এটা বিজনেছ আহি গ'ল। এতিয়া ইয়াত আপুনি কাম কৰিলেও টকা পাব, আপুনি যিমান ব্ৰাঞ্চ খোলে বা আপুনি লিংক ৰেফাৰ কৰে তেওঁলোকে কাম কৰিলেও টকা পাব। আপোনাৰ আপলাইন বা মই আপোনাৰ আপলাইন নহয়, মই কাম কৰিলেও আপুনি টকা পাব। মোৰ যিমান পৃথিৱীত টিম থাকিব মোৰ টিমে কাম কৰিলেও আপুনি ইয়াত টকা পাব। ইয়াতকে বেছি বেটা লাগে নেকি, কিবা লাগে নেকি আৰু ইয়াতকে বেটাৰ নালাগে আৰু বিজনেছ, বিন্দাছ বিজনেছ হয়তো, বুজি পালে এইটো। ঠিক আছে, টোটেল 8টা স্লটে আছে তেনেকুৱা ধৰণৰ। S6 মানে S মানে হৈছে স্লট, 6 মানে হৈছে কি 6জন ব্যক্তিৰ পৰা এই চিষ্টেমটো ভৰপূৰ হয়। 1 2 3 4 5 6। ঠিক আছে, এইটো কোৱা S6 বুলি কোৱা যায়। এইটো ৱৰ্কিং প্লাছ স্পিল অভাৰ স্লট বুলিও ক'ব পাৰি। দ্বিতীয়তে ৰাইট চাইডে চাওক, এই 4টা স্লট S3 হয়। এইটো ৱৰ্কিং স্লট বুলি কোৱা যায়। এইটো কোৱা হয়, এইটোত আপুনি কি হয়, নিজে কাম কৰিলে আপুনি ইনকাম পাব। আপোনাৰ যিমান টিম বা কমিউনিটি থাকিব তেওঁলোকে কাম কৰিলে ইয়াত টকা পাব। এইটো কোনো আপলাইন ক্ৰছলাইন হ'ব, টকা নাহে। ঠিক আছে, ইয়াত আপুনি 3টা গোলা থাকিব। এইটোক S মানে স্লট, 3 মানে 3জন ব্যক্তিৰ পৰা গোলাটো ভৰপূৰ হয়। ইয়াত গোলা ভৰ্তি গোলা খালী, গোলা ভৰ্তি গোলা খালী। এইটো কিন্তু আপোনাক মই যদি পৃথিৱী দিনেতে যদি আপুনি চাই থাকে বুজি থাকে নহব। যেতিয়া আপুনি কৰিব ন, প্ৰেক্টিকেল যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়াহে বুজিব। মই এটাই কৈছো, যদি টকা আছে সৰহকে দি কৰক, যদি একেবাৰে টকা নাই, যদি আপুনি একেবাৰে বুলিয়া চাওক এটা কথা কিন্তু দেই,
আজিৰ ডেটত আপোনাৰ মোৰ বয়স জীৱনৰ আধা বয়স গুচি গ'ল, হয়নে নহয় কওক? লাগে আপুনি 10 বছৰ 20 বছৰ যিয়ে নহওক, লাগে বা আপুনি 30 বছৰ 40 বছৰ হৈ গ'ল আপোনাৰ, ফৰ এক্সাম্পল যিমান বছৰ বয়স আপুনি নিজক প্ৰশ্ন কৰক। 10 12 বছৰ 15 বছৰ ল'ৰাই কৰোৰ টকা কমাই আছে, আপোনাৰ মোৰ জীৱনৰ আধা বয়স গ'ল। আজি যদি আপুনি 30 40 হাজাৰ বা 1 লাখ দি যদি এটা বিজনেছ ষ্টাৰ্ট কৰিব নোৱাৰে, কি কৰিলে সেই জীৱনত আপুনি? নিজক প্ৰশ্ন কৰক, মোক ক'ব লাগে, মই জানো আপোনাৰ জীৱন কি চলি আছে, বুজি পালেতো? মই জানো। নিজক গাত চিকুৰি চাওক। এভি প্ৰশ্নৰ উত্তৰ মানে নিজৰ দেহতে থাকে। মানুহে নিজক চিকুৰিয়ে নাচাগে, কৰিব লাগে কি, তেওঁ কৰি আছে কি, তেওঁৰ জীৱনত ইমান দিনে হ'ব লাগিছিলে কি, হৈ আছে কি, নিজক প্ৰশ্নই নকৰে। বুজি পালে নে? মই যদি আপোনাক কওঁ 30 31 দি বিজনেছ ষ্টাৰ্ট কৰক, আপুনি ক'ব মোৰ ওচৰত টকা নাই নহয়। বাবা, ছাৰ এণ্ড মেডাম, ভাই বা বহিন বেহেন, আজি ডেটত আপুনি 30 31 হাজাৰ টকা যদি এটলিষ্ট গৰাকী নহয় জীৱনত কি কৰিলেহে, সেইটো জীৱনত কিবা অৰ্থ আছে নেকি, কিবা ভেলু আছে নেকি, মোক কওকচোন। মই এটাই কওঁ, একো ভেলু নাই। কিন্তু যদি সেইটোকে কাম কৰি যদি আপুনি থাকে, সেইখিনিকে যদি নলেজ লৈ আপুনি জীয়াই থাকে, আৰু 10 বছৰ 5 বছৰ জীয়াই থাককচোন, আপুনি এনেকুৱা এটা ডেঞ্জাৰ জোনত গৈ আছে নহয়, নিজকে মাফ কৰিব নোৱাৰিব এদিন। লকডাউনত দেখিলে নহয় কিমানে লটকি গ'ল, হয় নে নহয় কওক? লকডাউনত দেখিলে এটা ঝাটকাত কিমান লটকি গুচি গ'ল মানুহ, কিমান মৰি গ'ল। যাতে আপোনাৰ জীৱনত যাতে তেনেকুৱা নহয়, কিন্তু মই বাৰে বাৰে কৈছো, এটলিষ্ট আজি আপোনাৰ 30 31 নাই, জীৱনত যাতে দ্বিতীয় দিন কাকো ক'বলগীয়া নহয়, মোৰ ওচৰত 1 লাখ টকা নাই, মোৰ ওচৰত 30 হাজাৰ টকা এটাও নাই, তেনেকুৱা ধৰণৰ যাতে ক'বলগীয়া নহয় দ্বিতীয় দিন কাকো। সেইকাৰণে আজিয়ে চেলেঞ্জ লওক। মই মনোজ কুমাৰ দত্তই আপোনাক লাইভ কৈছো, আপোনাৰ জীৱনটোত মই লাখপতি নহয় কৰোৰপতি বনাই দিয়া দায়িত্ব মোৰ, বাট কিন্তু আপুনি চিষ্টেম ফ'ল' কৰিব লাগিব। আপোনাৰ নিজৰ বুদ্ধি কৌশল খটালে নহ'ব, আপোনাৰ আমাৰ চিষ্টেম ফ'ল' কৰিব লাগিব। তেতিয়া কিন্তু আপোনাক উইদিন 1 year 2024 চনৰ ডিচেম্বৰৰ ভিতৰত 1 কোটিৰ পৰা 10 কোটিৰ ভিতৰত ইনকাম দিয়া দায়িত্ব মোৰ, উইথ 100% গেৰাণ্টি সহকাৰে কম। লাগে যদি মই আপোনাক উইথ মোৰ ৰেকৰ্ডিং কৰি ৰাখিব লাগে, এইবোৰ ৰেকৰ্ডবোৰ আছে অলৰেডি, চাই লওক আপুনি। কিন্তু কাম কৰিব লাগিব। নাকত তেল দি শুই থাকিলে কিন্তু টকা ঘটা বস্তু নহয়। পৃথিৱীত টকা ঘটিবৰ কাৰণে কাম কৰিব লাগিব। বাট কাম 2 প্ৰকাৰৰ, এটা আছে হাৰ্ড ৱৰ্ক, এটা আছে স্মাৰ্ট ৱৰ্ক। পৃথিৱীৰ 98% মানুহে গাধৰ নিচিনা হাৰ্ড ৱৰ্কে কৰি থাকে। 98% লাগে আপুনি ডক্টৰ বনি গ'ল, লাগে আপুনি DC বনি গ'ল, লাগে আপুনি চাৰ্টাৰ্ড একাউণ্টেণ্ট বনি গ'ল, নহ'ব কেতিয়াও। আপোনাৰ হাত ভৰি চলিলে আপুনি ইনকাম পাব, হাত ভৰি নচলিলে আপুনি ইনকাম নাপায়। কিন্তু অপ্ৰিয়, আপুনি কথাটো শুনিবলৈ বেয়া লাগে মোৰ কথাখিনি, বাট প্ৰেক্টিকেল হয়। কিন্তু 2% মানুহে স্মাৰ্ট ৱৰ্ক কৰে, তেওঁলোকে খাই থাকিলেও পইচা পায়, শুই থাকিলেও পইচা পায়, ঘূৰি ফুৰি থাকিলেও পইচা পায়। বুজি পালেনে? বাট আপুনি মই 98% মানুহৰ লগত থাকিলে নহ'ব, আমি 2% মানুহৰ লগত আহিব লাগিব। যেনেকৈ আমি এতিয়া বিন্দাছ পইচা পাই আছো, বুজি পালেতো? বাট 2% মানুহৰ নিচিনা হ'বৰ কাৰণে কিন্তু নিজক আপুনি জ্বলাব লাগিব, কিন্তু তেতিয়াহে হ'ব, নহ'লে কিন্তু প্ৰব্লেমত পৰিব। ঠিক আছে, বাকী কোনো আপত্তি নাই। বাট এভৰিথিং ইজ অন ইজ ইয়ৰ হেণ্ড, লাইফ ইজ ইয়ৰ্ছ, এভৰিথিং ইজ ইয়ৰ্ছ। মোৰ কোনো ক'বলগীয়া নাই। যদি কথা শুনে জীৱন চেঞ্জ হ'ব, যদি কথা নুশুনে আৰু প্ৰব্লেমত পৰিবলৈ গৈ আছে। দ্বিতীয় দিন যাতে কাকো ক'বলগীয়া নহয় মোৰ ওচৰত 30 হাজাৰ 50 হাজাৰ নাই, কিন্তু কাকো টকা দিবলৈ মই কোৱা নাই। কিন্তু আপোনাক কাকো বিনা কাৰণত টকা দিব কোৱা নাই। মানুহ জাতিটোৰ লগত টকা লেনদেন জিন্দগী নকৰিব, বুজি পাইছে? মানুহ জাতিটোৰ লগত নকৰিব। মই এইটোৱে ক'লো আপোনাক, মোৰ এক্সপিৰিয়েঞ্চ আছে লাইফত, টকা লেনদেন কৰিও খাই মানে জীৱনটোত খাই থৈছে বহুতে, বুজি পালেনে? সেইকাৰণে মই আপোনাক কৈছো, মানুহ জাতিটোৰ লগত টকা লেনদেন কৰিব। কাৰোবাক দিবলৈ মন গৈছে 500 1000 টকা এনেই দি দিয়ক, যিমান কেপাচিটি আছে আপোনাৰ এনেই দি দিয়ক, যাওক দান দিলো বুলি দিয়ক ক'ৰবাত। ঠিক আছে তো? তেনেকে আমি এতিয়া মানুহ আছে। ঠিক আছে, সেইকাৰণে মই ক'লো, কিন্তু চেলেঞ্জ লওক আপুনি। দ্বিতীয়তে চাওক NFT যিমানখিনি থাকিব 6 নম্বৰ শ্লটৰ পৰা আপুনি NFT আমাৰ লিংক হ'ব, বুজি পালেনে? 6 নম্বৰ শ্লটত আপোনাক কি কাৰণে কৰিব কৈছো, বৰ্তমান আকৌ অফাৰ চলি আছে দেই। বৰ্তমান কি অফাৰ চলি আছে বাৰু? টিয়াৰ টোকেন অফাৰ চলি আছে। যদি 6 নম্বৰ শ্লটৰ পৰা যদি বিজনেছ ষ্টাৰ্ট কৰে, লগে লগে আৰু কিছুমান আমাৰ টেকনিক আছে, এইবোৰ কথা কৈ দিওঁ মই এতিয়া। কিছুমান আমাৰ গ্ৰুপৰ কিছুমান টিমৰ কথা থাকে, সেইবোৰ কথা মই এতিয়া কৈ দিওঁ আপোনাৰ এই ছেশ্যনত। কিন্তু বহুত কিছুমান প্লাছ পইণ্ট আছে। 6 নম্বৰ শ্লটৰ পৰা যদি বিজনেছ ষ্টাৰ্ট কৰে, আপুনি বহুত কিছুমান অপশ্যন পাব। লগে লগে এতিয়া আপুনি টিয়াৰ টোকেন অফাৰ চলি আছে, 100% ভেলু টিয়াৰ টোকেন আমি লগে লগে এড কৰি দিওঁ 6 নম্বৰ শ্লটৰ পৰা যিসকল ব্যক্তি ৰেজিষ্ট্ৰেশ্যন কৰে। ঠিক আছে, টিয়াৰ টোকেন মানে 100% আৰু এটা অপশ্যন পাব, শ্লট পাবই, লগতে আপুনি 100% ভেলু টিয়াৰ টোকেন পাব। পাছত যিজন ব্যক্তি আপুনি ভিডিঅ' দি দিছে, তেওঁলোকৰ কথা পালে টিয়াৰ টোকেন কি বস্তু হয়, তো খাই নে পিনে নে কি হয়, তেতিয়া আপুনি গম পাব। ঠিক আছে, বাট 6 নম্বৰ শ্লটত আপুনি ৰয়েলটি কোৱালিফাই হোৱাৰ লগে লগে 6 নম্বৰ শ্লটৰ পৰা আপুনি ৰয়েলটি NFT লিংক হৈ থাকিব আপোনাৰ। জাষ্ট এনএফটিটো আপোনাৰ কোনো এনএফটি নহয়, ইয়াত কোনো টকা নাপাব। 1 নম্বৰ লেভেল এনএফটি হৈছে জাষ্ট কোৱা হয় এক্টিভেটৰ, ছুপাৰভাইজাৰ, মেনেজাৰ, প্ৰ মেনেজাৰ, পেচেষ্টাৰ, এম্বেচাডৰ, মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ। এইখিনি আমাৰ 1 নম্বৰ লেভেলৰ পৰা 7 নম্বৰ লেভেললৈকে আমাৰ এনএফটি আছে। এইটো আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি ৰাখক, আপোনাৰ প্ৰস্পেক্টক আপুনি দেখাবলৈ সুবিধা হ'ব। ঠিক আছে, বহুত বেটাৰ হ'ব তেতিয়া। এতিয়া আপুনি ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ৰাখক। এইকেইটা এনএফটি আপোনাৰ এনএফটি হয়, নন ফাঞ্জিবল টোকেন হয়, এইবোৰ এছেট হয়, ডিজিটেল সম্পত্তি হয়, এইবোৰ কোনো লাইবিলিটিছত নপৰে। কিন্তু এইবোৰ টকা আপোনাক দি থাকিব জিন্দগীবোৰ, টকা বাঢ়ি বাঢ়ি গৈ থাকিব আপোনাৰ। ঠিক আছে, এতিয়া মিনিমাম 1 নম্বৰ এনএফটিটোৰ দাম হৈছে 3.5 লাখ, 3 লাখৰ পৰা 4 লাখ টকাৰ ভিতৰত এইটো 1 নম্বৰ এনএফটিটোৰ দাম ইমান বাঢ়ি গ'ল, ভাবি চাওক আপুনি। ডাঙৰ ডাঙৰ এনএফটিটো কোটি টকা হ'ব লাগিব। ঠিক আছে, বাকী নেক্সট, যদি আপুনি এনএফটি আপুনি পাম্প কৰিব বিচাৰে,
জাষ্ট এনএফটি আপোনাৰ হাতত থাকিব লাগিব, আপুনি এনাৰ্জি উঠাব লাগিব। মিনিমাম ইউ উইল নিড 3500 এনাৰ্জি টোকেন টু ৰিচ লেভেল 1। লেভেল 1 এনএফটিত জাম্প মাৰিবৰ কাৰণে আপোনাৰ মিনিমাম 3500 এনাৰ্জি লাগিব। এনাৰ্জি কেনেকৈ পাব আপুনি? বৰ্তমান আৰইএছ বুলি দিয়া আছে, আৰইএছ এনাৰ্জি কেনেকৈ পাব? আপুনি ইউনিট ভাৰ্চত টিয়াৰৰ জৰিয়তে আপুনি ফ'ৰ্চটো ল'ব লাগিব, তেতিয়া আপুনি এনাৰ্জি পাব। বুজি পালেনে? কথাটো কৈ দিছো, মনটো শুনিব। নেক্সট, আপুনি জাষ্ট এনএফটি যেতিয়া আপুনি পাম্প কৰিব পাৰিব বা মিন্ট কৰিব পাৰিব, মিনিমাম আপুনি টেকটাইলত 5টা লেভেল থাকিব লাগিব আৰু ইউনিট ভাৰ্চত 3টা লেভেল আপোনাৰ অপেন হ'ব লাগিব। ইউনিট ভাৰ্চত 3টা লেভেল যদি অপেন কৰি যায়, টেকটাইলত মিনিমাম 5টা লেভেল থাকিলেও আপুনি জাষ্ট এনএফটিটো আপুনি ল'ব পাৰিব বা মিন্ট কৰিব পাৰিব। তেতিয়া আপুনি ইয়াত এনাৰ্জি এড কৰিব পাৰিব। এনাৰ্জি এড কৰি আপুনি 3500 এনাৰ্জি হ'লে আপুনি তেতিয়া এটা এক্টিভেটৰ লেভেল এনএফটি পাই যাব। ঠিক আছে, এতিয়া আপোনাৰ হাতত যদি এক্টিভেটৰ এনএফটি থাকে, এটা এনএফটি থাকিলে আপুনি 10% ৰয়েলটি পাব প্ৰত্যেক মাহে। প্ৰত্যেক মাহে আমাক এটা ৰয়েলটি বোনাছ দি আছে। ৰয়েলটি আমাৰ শ্বেয়াৰ হোল্ডাৰ বুলি ক'ব পাৰিব, আপুনি ৰয়েলটি বোনাছ বুলি কয় আমাৰ ভাষাত। প্ৰত্যেক মাহে আপুনি কাম কৰক নকৰক মতলব নাই। ৰয়েলটি কোৱালিফাই হৈ গ'ল, প্ৰত্যেক মাহে আপোনাৰ হাতত এনএফটি আছে, প্ৰত্যেক মাহে প্ৰত্যেকটো এনএফটিৰ ওপৰত আপোনাৰ হাতত যদি দুটা এক্টিভেটৰ এনএফটি আছে, 10% দুটা এক্টিভেটৰ এনএফটি পাব। বুজি পালো? প্ৰত্যেকটো যিমান এনএফটি থাকিব, প্ৰত্যেকটো এনএফটিৰ ওপৰত যিটো পাৰ্চেন্টেজ দিছে, সেইটো পাৰ্চেন্টেজ প্ৰত্যেক মাহে পাই থাকিব জিন্দগীবৰ কাৰণে। সেই গতিকে খাতি বাতি কাকো নকৰিব, কোনো কাৰোবাক ভিক্ষা খোজা বা খাতি বাতি কৰা বেপাৰ নহয়। আপোনাৰ ঘৰত ভাত খাবলৈও চাগে ভাত আছে, থাকিবলৈও আপোনাৰ মোৰ ঘৰ আছে, কি দৰকাৰ আমাক খাতি বাতি কৰিবলৈ। কিন্তু কথা কোৱাত কাৰো বাধা নাই, কথা শুনাত কাৰো বাধা নাই, যেনেকে কথা কোৱাত কোনো বাধা নাই তেনেকে চবকে কিন্তু ডাইৰেক্ট কথাবোৰ কৈ দিব, কোনো তেল মৰা চিষ্টেম নাই। কাৰণ লংডালে গলে চব চালা ৰাৱণেই হৈ যায়, হয়নে নহয় কওক? আজি আপুনি আপোনাৰ বন্ধুজনে যদি কৰোৰ টকা কমাই, আপোনাক কি মোক দিব নেকি কওক? জিন্দগী চালা নিদিয়ে, ঠিক কৰি দিব, ধেত মোক সি সহায় কৰা নাই, মই নিজে কৰিছো বুলি ক'ব। বুজি পালে? সেইকাৰণে খাতি বাতি নকৰিব, কোনো প্ৰয়োজন নাই। চব এক্টিভেটৰ এনএফটি 10% ৰয়েলটি পাব, সুপাৰভাইজাৰত 11%, মেনেজাৰত 12%, প্ৰ মেনেজাৰত 13%, পেচেছত 14%, এম্বেচাডত 15%, এণ্ড মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ 25% পাব। ইয়াতকৈ বেটাৰ কি লাগে জিন্দগীত? কাম কৰক নকৰক মতলব নাই, নাকত তেল শুই থাকক, বিন্দাছ আপুনি এনএফটি লৈ লওক, বিন্দাছ এনএফটি লৈ লওক, টকা আছে লৈ লওক, আপুনি প্ৰত্যেক মাহে ৰয়েলটি পাই থাকক, টেনশ্যন নাই। বুজি পালেতো? কিন্তু আহিবলগীয়া দিনকেইটাত ৰয়েলটি ইনকাম পাবৰ কাৰণে আপুনি বহুত কষ্ট কৰিব লাগিব, বহুত কষ্ট কৰিব লাগিব, বহুত টাফ হ'বলৈ গৈ আছে। কিন্তু মই এইটো ক'লো, আচলত মোক নক'ব। ইউনিট ভাৰ্চ, লেটেষ্ট প্ৰজেক্ট ইউনিট ভাৰ্চ। ইউনিট ভাৰ্চত টিয়াৰ ল'ব লাগিব আপুনি, ঠিক আছে? টিয়াৰ ল'ব লাগিব। এতিয়া ৰয়েলিটি ইনকাম প্ৰত্যেক মাহে ল'বৰ কাৰণে আপুনি এটা চাইন কৰিব লাগিব। চাইন ক'ত? 3টা টিয়াৰ আপুনি চাইন কৰিব লাগিব, 3টা টিয়াৰ আপুনি এক্টিভেট কৰি ৰাখিব লাগিব, এইটো মেইনটেইন কৰিব লাগিব প্ৰত্যেক মাহে। প্ৰত্যেক মাহে যদি আপোনাক দৰমহা বা ৰয়েলটি ইনকাম লাগে, 3টা টিয়াৰত আপুনি চাইন কৰিলে হৈ গ'ল, কোনো টেনশ্যন নাই। ঠিক আছে? 3টা টিয়াৰ আপুনি প্ৰত্যেক মাহে কি ধৰণে কি কৰিব লাগিব চাই থাকক, মই কৈ গৈ আছো। 3টা টিয়াৰ কিন্তু শুড বি মেইনটেইন ফৰ ৰয়েলটি ইনকাম, লাইফ টাইম পেচিভ ইনকামৰ কাৰণে প্ৰত্যেক মাহে 1 ঘণ্টা বা 5 মিনিট 10 মিনিটৰ কাৰণে এটা কাম কৰিব লাগিব, য'ত নেকি আপুনি অফিচত গৈ যেনেকে চাইন মাৰিবলগীয়া হয়, ঠিক তেনেধৰণে আপুনি প্ৰত্যেক মাহে ৰয়েলটি ইনকাম পাবৰ কাৰণে বেলেগখিনি একো কৰিব প্ৰয়োজন নাই। কিন্তু এই 3টা কাম আপুনি কৰিব লাগিব জীৱনত প্ৰত্যেক মাহে, মনত ৰাখিব। কিন্তু যদি এইকেইটা কৰিব নোৱাৰে, আপোনাৰ কিন্তু ৰয়েলটি ইনকাম বন্ধ হৈ যাব। ঠিক আছে? 3টাত 1টা 2টা 3টা টিয়াৰ মিনিমাম আপুনি মেইনটেইন কৰিব লাগিব, বাকী আপুনি যিমান লয় টিয়াৰ আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। ইউনিট ভাৰ্চত আমাৰ এইখিনি কোৱা হয় 9টা টিয়াৰ আছে, তাৰে 3টা টিয়াৰ আপোনাৰ মিনিমাম ৰয়েলটি ইনকাম পাবৰ কাৰণে 3টা টিয়াৰ ইউ শুড বি মেইনটেইন। নেক্সট চাওক, টিয়াৰ উইল বি ভেলিডিটি ফৰ 30 days। বুজি পাইছে? প্ৰত্যেকটো টিয়াৰৰ ভেলু বেলেগ বেলেগ ধৰণৰ হয়। 50 প্ৰথম টিয়াৰৰ ভেলু আছে 50 ডাই, ছেকেণ্ড 100, 200, 400, 800 এনেকে বাঢ়ি বাঢ়ি গৈ আছে। ঠিক আছে? আৰু প্ৰত্যেকটো টিয়াৰৰ মই যে মেইনটেইন কৰিব কৈছো, প্ৰত্যেকটো টিয়াৰৰ এটলিষ্ট 20% পেমেন্ট কৰি আপুনি 3টা টিয়াৰ মেইনটেইন কৰিলে হ'ল। ফুল পেকেজ দিব প্ৰয়োজন নাই, কিন্তু অনলি 20%। প্ৰত্যেকটো টিয়াৰৰ 20%। প্ৰথম টিয়াৰটো দাম হৈছে 50 ডাই, তাৰ 20% কিমান? 5 গুণ 10, মানে 10 ডাই দিলে আপুনি প্ৰথম টিয়াৰটো মেইনটেইন কৰিব পাৰিব। ঠিক আছে? 3টা টিয়াৰ এটলিষ্ট আপুনি মেইনটেইন কৰিব লাগিব। দ্বিতীয়তে, আপুনি ইউনিট ভাৰ্চত ইনকামো বহুত আছে, টিয়াৰৰ জৰিয়তে আপুনি ধেৰ ইনকাম কৰিব পাৰিব। সেই ইনকামটো আপুনি ফ'ৰ্চ কইন লয় নে ডাই লয়, না 50-50 কৰি ফ'ৰ্চ কইন বোলে 50% লওঁ, মই ডাই বোলে 50% লওঁ, আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু মোৰ মতে আপোনাৰ ওপৰত চৰ্চ কৰিব, নিজৰ কোনো কথা নাই, কিন্তু ফ'ৰ্চ কইনটো বহুত দাম বাঢ়ি বাঢ়ি গৈ আছে, কাৰণ ফ'ৰ্চ কইন ল'লেও আপোনাৰ বেটাৰ আছে। ঠিক আছে? নেক্সট, ফ'ৰ্চ কইন, গেট ফ'ৰ্চ কইন যদি কয় আপুনি ক্লিক কৰি এডিশ্যনেলি ফ'ৰ্চ কইন ল'বলৈ সক্ষম হ'ব। কিন্তু এডিশ্যনেলি ফ'ৰ্চ কইন ল'লে কোনো এনাৰ্জি নাপায়। এডিশ্যনেলি ফ'ৰ্চ কইন ল'লে কোনো এনাৰ্জি নাপায়। যদি আপুনি ফ'ৰ্চ কইন টিয়াৰৰ লগত যদি আপুনি এনাৰ্জি লয়, টিয়াৰৰ লগত যদি আপুনি কইন কিনে, মানে টিয়াৰৰ যদি ফুল পেকেজ যদি লয়, তেতিয়াহ'লে আপুনি এনাৰ্জি পাব। আপুনি যদি অনলি টিয়াৰৰ যদি এক্সটেণ্ড কৰি যদি 3টা টিয়াৰ, মই টেকনিক এটা বুজাই দিছো আপোনালোকক,
তিনিটা টিয়াৰ যদি আপুনি বহুত বছৰৰ কাৰণে, এবছৰ 2 বছৰ, আপুনি এমাহৰ কাৰণে এক্সটেণ্ড কৰে, 10 বছৰৰ কাৰণে এক্সটেণ্ড কৰে, 2 বছৰৰ কাৰণে এক্সটেণ্ড কৰে, নিজৰ ওপৰত ডিপেণ্ড কৰিব। যিমান টিয়াৰ আপুনি ফ'ৰ্চ কইন দি এক্সটেণ্ড কৰিলে, সেই ফ'ৰ্চ কইনখিনি আপোনাৰ টিয়াৰ পাছেছ কইন বুলি তাত এটা হোল হৈ থাকিব। আমাৰ বেলেগ ভিডিঅ'খিনি চাই থাকিলে আপুনি গম পাব। বেক 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 কৰি প্ৰত্যেকবোৰ ভিডিঅ' আমাৰ চাবলৈ চাওক, গৈ থাকক, চব বুজি পাই যাব আপুনি, কাকো সুধিব নালাগে আপুনি তেতিয়া। ঠিক আছে, মানে তিনিটা টিয়াৰ আপুনি এবছৰ 2 বছৰৰ কাৰণে এক্সটেণ্ড কৰি পেলালে, যিমানখিনি কইন আপোনাৰ তাত হৈ গ'ল, জমা হৈ গ'ল, সেইখিনি কইন আপুনি টকা দি বা ডাই দি বা ডলাৰ দি পেলাই আপুনি কিনি লওক। যিমান টকা আপুনি ডাই দি ফ'ৰ্চ কইনখিনি কিনিব, সিমান টকাৰ লগে লগে আপুনি উইদিন ছেকেণ্ডত আপুনি এনাৰ্জি পাই যাব। আৰু সেই এনাৰ্জিখিনি লগে লগে আপুনি জাষ্ট NFT আছে নহয়, তাত আপুনি এড কৰি দিয়ক। কেনেকৈ এনাৰ্জি এড কৰিব লাগে মই ভিডিঅ' দিয়া আছে, সেইখিনি চাই ল'ব। তাত এড কৰি পেলাই 3500 হোৱাৰ লগে লগে আপোনাৰ প্ৰথম লেভেলৰ এক্টিভেট NFT আপুনি বনি যাব। বনাই লওক যিমান NFT বনাই, মই কৈ দিছোঁ আপোনাক, টেকনিক দি কৰিছোঁ। কোনো বিঘ্ন এপ্লাই এইবোৰ কথা ভিডিঅ'টো নিদিয়ে, কিন্তু মই চব কৈ দিছোঁ আপোনালোকক চব। The tier will be valid for 30 days. প্ৰত্যেকটো টিয়াৰ ভেলিডিটি কিমান দিন থাকিব? 30 days। কিন্তু কি প্ৰত্যেক মাহে আমাক যে দৰমহা দিয়ে, সেইটো কাৰণে ইয়াৰ ভেলিডিটি 30 days। 3 দিনৰ ভিতৰত যদি আপুনি যদি শুই থাকক, একমাহ দিন শুই থাকক, এদিনটো আপুনি হাৰ পাব লাগিব। বুজি পালেতো? এমাহ দিন শুই থাকক আপুনি, এমাহ দিনৰ ভিতৰত কিন্তু এদিন আপুনি হাৰ পাব লাগিব। এদিন নহয়, তাত 1 ঘণ্টা বা 5 মিনিট বা 10 মিনিটৰ কাৰণে হাৰ পাব লাগিব আপুনি। সেইটো আপোনাৰ কাম, এইটো চাইন মাৰিব লাগিব আপুনি। তেতিয়া আপুনি প্ৰত্যেক মাহে ৰয়েলটি ইনকাম পাবই। বেলেগ ইনকামখিনি ঢেৰ আছে আপোনাৰ, ইনকাম ঢেৰ দেখিলে আপুনি ইনকাম। কিন্তু ঢেৰ হ'লে আপুনি ফ'ৰ্চ কইনৰ দাম বাঢ়ি গৈ আছে, ডেইলি বাঢ়ি গৈ আছে আপোনাৰ দেই। ফ'ৰ্চ কইনৰ যদি আমি ইনকাম কৰিব পাৰিব, NFT যদি আপুনি NFT মাৰ্কেট প্লেচ আছে আমাৰ, NFT যদি আপুনি ইনকাম কৰিব পাৰিব, আপুনি ৰয়েলটি ইনকাম কৰিব পাৰিব, ইউনিয়ন ভাৰ্চত টিয়াৰ ল'ব পাৰিব, আপুনি টিয়াৰ যদি ইনকাম কৰিব পাৰিব, আপোনাৰ মেইন প্ৰজেক্ট যোনটো আছে টেকটেলৰ যদি আপুনি বহুত টকা কমাব পাৰিব, ঢেৰ আছে প্ৰজেক্ট। ঠিক আছে, আহিবলগীয়া টোটেল 14টা-15টা প্ৰজেক্ট চালু হ'বলৈ গৈ আছে। 14-15টা প্ৰজেক্টৰ জৰিয়তে আপুনি মই এমাহত 1 কোটি 2 কোটি টকা চুটকি খেল, লোকেতো এতিয়াই কমাইছে, 1 ঘণ্টাত কমাই দিছে 1 কোটি 2 কোটি টকা। মই গোটেই প্ৰজেক্ট কেইটা চালু হ'লে কৈছো আপোনাৰ, আপুনি এতিয়া যদি মই কওঁ সেই মানুহটোৱে বেছি কথা কৈছে বুলি ক'ব। ঠিক আছে, এতিয়া কাৰণে নাই কোৱা মই। 14-15টা যে প্ৰজেক্ট যেতিয়া চালু হ'ব নহয়, আপোনাৰ মোৰ কাৰণে মাহেকত 1 কোটি 2 কোটি টকা চুটকি খেল, মই এতিয়া ক'লো। বাকী কথা শুনিলে জীৱন চেঞ্জ, কথা নুশুনিলে জীৱন বৰবাদ। ঠিক আছে, পইণ্ট ছেট চব। সময় প্ৰতি লক্ষ্য ৰাখি মই অলপ ফাষ্ট ক'বলৈ গৈ আছো, বহুত ইম্পৰ্টেণ্ট হয়। 50 ডাই টিয়াৰ কাৰণে, 50 ডাই কনচেপ্টৰ কাৰণে। ফুল পেকেজ বুলি কোৱা যায়, ফুল পেকেজ হ'লে 100 ডাই দিব লাগিব আপুনি, লাইভ ৰাউণ্ড 10,000 বুলি ধৰি আপুনি। ফুল পেকেজ হ'লে আপুনি এইটো কি হ'ব? টিয়াৰ পাব, লগতে কনচেপ্ট পাব। এইখিনি চব ফুল পেকেজ। এইটো এটা স্ক্ৰীনশ্বট মাৰি ৰাখক, পাছত আপুনি লাহে লাহে গম পাব। এইখিনি ভিডিঅ' আমি দিয়া আছে, প্ৰত্যেকটো ভিডিঅ' যাতে আপুনি বেক কৰি চাই যদি গৈ থাকে, আপুনি সুন্দৰভাৱে কাকো ক'বও নালাগে, কাকো বুজিব লাগে। অসমীয়া হিন্দী দুটা লেংগুৱেজত দিয়া আছে। এতিয়া মইতো অসমীয়া দিছো, বাট আপোনাৰ হিন্দী অসমীয়াত চব চিষ্টেম দিয়া আছে মই। ঠিক আছে, ডিয়াৰ ফ্ৰেণ্ডছ, ফ'ৰ্চ কইনৰ যদি আপুনি ইউনিট পাছত আপুনি টিয়াৰ ল'ব পাৰিব, টিয়াৰ যদি আপুনি ফ'ৰ্চ কইন ল'ব পাৰিব, বহুত সোনকালে আহক, ট্ৰেইনিং কৰক। আহিবলগীয়া দিনকেইটাত আমি মেটাভাৰ্ছ ষ্টাৰ্ট হ'বলৈ গৈ আছে। মেটাভাৰ্ছ যদি এখন ভাৰ্চুৱেল দুনিয়াৰ ৱৰ্ল্ডত ষ্টাৰ্ট হ'বলৈ গৈ আছে, আপোনালোকে চাগে গম পোৱা নাই। মই এটাই কওঁ, for the metaverse, our product and programs as well as our ecosystem, our cryptocurrency, force coin is necessary. যদি আপুনি মেটাভাৰ্ছত প্ৰৱেশ কৰিব বিচাৰে, আপোনাৰ হাতত কিন্তু ফ'ৰ্চ কইন থাকিব লাগিব, নহ'লে কিন্তু আপুনি মেটাভাৰ্ছত প্ৰৱেশ কৰিব নোৱাৰিব। পাছত কিন্তু আপুনি মোক ক'ব নোৱাৰিব, কিন্তু মনোজ ছাৰে মোক নক'লে বুলি, সেইটো কিন্তু জীৱনত ক'ব নোৱাৰিব। ঠিক আছে, সেইকাৰণে মেটাভাৰ্ছত প্ৰৱেশ কৰাৰ আগত আপুনি মেক্সিমাম ফ'ৰ্চ কইন কালেক্ট কৰক। এটা সময়ত যাতে আপুনি মই হেঁতেন হৈ নাযাওঁ, ময়ো সেইটো সময়ত পাৰিলোহেঁতেন, এনেকুৱা হ'ব কাৰণে বহুত বেলেগ বেলেগ এটা জীৱন ষ্টাৰ্ট কৰিবলৈ আমি গৈ আছো। আনবিলিভেবল লাইফ ষ্টাইল কটাবলৈ গৈ আছো, কিন্তু এটা মনত ৰাখিব। নেক্সট ৰোড মেপৰ কথা অলৰেডি মই ক'লো, তো আজিলৈ ইমানতে সমাপ্ত কৰিছো ডিয়াৰ অল। ঠিক আছে, আপোনালোকক মই আজিলৈকে ইমানতে সমাপ্ত কৰিছো। যিখিনি মই অনলি প্লেন আজি শ্বেয়াৰ কৰিছো, ইয়াত কোনো বেলেগ মই কথা অলপ জাষ্ট মিক্স আপ কৰি দিছো, মানে লাইনটো মিলাই পেলানি। বাকী মই ইয়াত যদি জুচ এণ্ড জুনৰ লগত যদি মই কিবা উল্টা চিধা কথা কৈছো, ভাই মোক মাফ কৰি দিব। যি কম আপোনালোকৰ ভালৰ কাৰণে কম, যি কৰিম আপোনালোকৰ ভালে কাৰণে কৰিম। ঠিক আছে তো, আৰু আজিলৈ ইমানতে সমাপ্ত কৰিছো। সময় প্ৰতি লক্ষ্য ৰাখি আজি সঞ্জনা দাস মেডামলৈ ধন্যবাদ জনাইছো যে আপুনি ইমান সুন্দৰভাৱে MC প্ৰেজেণ্টেশ্যন কৰিলে। অনাগত দিনবোৰত সদায় সকলোৱে যাতে MC দিবৰ কাৰণে চেষ্টা কৰক, প্লেন দিবৰ কাৰণে চেষ্টা কৰক, যাতে তেতিয়া আমাৰ সকলোৱে বহুত বেটাৰ লাগিব। চ' ডিয়াৰ ফ্ৰেণ্ডছ, thanks for watching this session and please share this session to your team members as soon as possible. Rocking with metaphors, where to force. Thank you. Bye bye.